লোকক মই যোৱাকালিৰ পাঠত প্ৰাথমিক শিক্ষা ব্যৱস্থা আৰু এই প্ৰাথমিক শিক্ষা ব্যৱস্থাৰ বিষয়ে বিভিন্ন কমিটিয়ে আগবঢ়োৱা মতামতখিনি মই আপোনালোকৰ আগত আগবঢ়াইছিলোঁ। মই পুনৰবাৰ কমিটিখিনিৰ নাম আপোনালোকৰ আগত আকৌ ক'বলৈ লৈছোঁ। প্ৰথমখন কমিটি আছিলে আমাৰ বিশ্ববিদ্যালয় শিক্ষা আয়োগ, যিখন গঠন কৰা হৈছিলে 1948 আৰু 49 চনৰ ভিতৰত। ইয়াৰ পৰৱৰ্তী পৰ্যায়ত অন্য এখন শিক্ষা আয়োগ আমাৰ ভাৰতবৰ্ষৰ স্বাধীনতা লাভ কৰাৰ পিছতেই আমাৰ প্ৰয়োজন কৰা হৈছিলে। সেইখন হৈছে মাধ্যমিক শিক্ষা আয়োগ, যাক আমি কওঁ মুডালিয়ৰ শিক্ষা আয়োগ। এই মুডালিয়ৰ শিক্ষা আয়োগ বা মাধ্যমিক শিক্ষা আয়োগে পোন প্ৰথমবাৰৰ বাবে মাধ্যমিক শিক্ষাৰ কথা যদিও তেওঁলোকে উল্লেখ কৰিছিলে, কিন্তু তেওঁলোকে বিবেচনা কৰিছিলে যে মাধ্যমিক শিক্ষা কেতিয়া আৰম্ভ হ'ব, যেতিয়া কোনো ছাত্ৰ বা ছাত্ৰীয়ে প্ৰাথমিক শিক্ষা উত্তীৰ্ণ হৈ পেলাই নেক্সট পৰ্যায়টো তেওঁলোকে মাধ্যমিক শিক্ষালৈ যাব পাৰিব। ইয়াৰ পৰৱৰ্তী পৰ্যায়ত অন্য এখন শিক্ষা আয়োগ গঠন কৰা হৈছিলে, যাক আমি কোঠাৰী আয়োগ বুলি কৈছিলোঁ। কোঠাৰী আয়োগখন আমাৰ গঠন হৈছিলে 1964 আৰু 66ত। গতিকে এই কোঠাৰী আয়োগখন আমাৰ গঠনৰ মূল উদ্দেশ্যটোৱেই আছিল যে ভাৰতবৰ্ষত যিমানবিলাক শিক্ষা ব্যৱস্থা আছে, প্ৰাথমিক হওক, মাধ্যমিক হওক, উচ্চতৰ মাধ্যমিক হওক বা বিশ্ববিদ্যালয়ৰ শিক্ষা ব্যৱস্থা আছে, এই শিক্ষা ব্যৱস্থাবিলাকৰ আমি আগবঢ়াই নিব লাগিব। গতিকে আমি আমাৰ দেশৰ ভাগ্য আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ ওপৰত নিৰ্ভৰ কৰে বুলি আমাৰ কোঠাৰী আয়োগে মনস্থ কৰিছিলে। দ্য ডেষ্টিনি অফ এ নেশ্যন ইজ এ ডিপেণ্ডছ আপন দ্য ষ্টুডেণ্টছ। গতিকে আমাৰ যিহেতু দেশৰ ভৱিষ্যত ছাত্ৰ ছাত্ৰীসকলৰ ওপৰতে নিৰ্ভৰ কৰে, গতিকে আমি প্ৰথমতে জানিব লাগিব যে আমাৰ দেশৰ যিহেতু দেশখন আমাৰ গোটেই ছাত্ৰ ছাত্ৰীৰ ওপৰত নিৰ্ভৰ কৰে, আমাৰ শিক্ষা ব্যৱস্থা তেওঁলোকে কৈছিলে যে কাৰিকৰী শিক্ষা ব্যৱস্থা আমাৰ অন্তৰ্ভুক্ত কৰিব লাগিব, আমাৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা শিক্ষা ব্যৱস্থা অন্তৰ্ভুক্ত কৰিব লাগিব, আৰু লগতে নৈতিক আধ্যাত্মিক বিভিন্ন শিক্ষা ব্যৱস্থা আমি আৰম্ভ কৰিব লাগিব। তাৰ পৰৱৰ্তী পৰ্যায়ত অন্য এখন আমাৰ শিক্ষা ব্যৱস্থা আৰম্ভ হৈছিল, যাক কৈছিল যে প্ৰাথমিক শিক্ষা সাৰ্বজনীনকৰণৰ বাবে 1960 চনত অন্য এখন আমাৰ শিক্ষা ব্যৱস্থা বা কমিটি গঠন কৰা হৈছিলে, যে আমি কিদৰে শিক্ষা ব্যৱস্থা সাৰ্বজনীন কৰি তুলিম। আমাৰ শিক্ষা ব্যৱস্থা সাৰ্বজনীন কৰি তোলাৰ বাবে এই আয়োগখনে বহুতো গুৰুত্ব প্ৰদান কৰিছিলে। যিহেতু ভাৰতবৰ্ষ স্বাধীনতা লাভ কৰাৰ বহু দিনলৈকে, আমাৰ সংবিধান ৰচনা কৰালৈকে আমাৰ ভাৰতবৰ্ষৰ বহু সংখ্যক ল'ৰা ছোৱালী তেতিয়ালৈকে আমাৰ শিক্ষাৰ পোহৰ দেখা পোৱা নাছিলে। যিহেতু প্ৰাথমিক শিক্ষা ব্যৱস্থাটো হৈছে ফাউণ্ডেশ্যন অফ এ নেশ্যন, আমাৰ দেশৰ ভেটি। গতিকে দেশৰ ভেটি মজবুত কৰিবলৈ হ'লে আমাৰ প্ৰাথমিক শিক্ষা কি কৰিব লাগিব? সাৰ্বজনীন কৰিব লাগিব, যাৰ বাবে 1960 চনত ইয়াত বিভিন্ন পৰামৰ্শ আগবঢ়োৱা হৈছিলে। ইয়াৰ পৰৱৰ্তী পৰ্যায়ত শিক্ষাৰ ৰাষ্ট্ৰীয় নীতি 1964, যিখন 1968ৰ শিক্ষাৰ ৰাষ্ট্ৰীয় নীতি আছিল, এই ৰাষ্ট্ৰীয় নীতিও আমাৰ প্ৰাথমিক শিক্ষা সাৰ্বজনীন কৰাৰ ক্ষেত্ৰত 6 পৰা 14 বছৰ ল'ৰা ছোৱালী 6 বছৰৰ পৰা 14 বছৰ ল'ৰা ছোৱালীক অন্তৰ্ভুক্তিকৰণ কৰিছিলে। ইয়াৰ পৰৱৰ্তী পৰ্যায়ত শিক্ষাৰ ৰাষ্ট্ৰীয় নীতি 1979, যিখন শিক্ষানীতিয়ে আমাৰ ভাৰতবৰ্ষত আমাৰ এক নতুন পদক্ষেপ আগবঢ়াইছিলে, যে ভাৰতীয় ল'ৰা ছোৱালীসকলক আমি আগবঢ়াই নিবলৈ হ'লে আমি কি কৰিব লাগিব? আমি সকলো প্ৰাথমিক বিদ্যালয় শিক্ষাৰ ওপৰত গুৰুত্ব প্ৰদান কৰিব লাগিব। ইতিমধ্যে তাৰ পৰৱৰ্তী পৰ্যায়ত অন্য এখন গুৰুত্বপূৰ্ণ শিক্ষা আয়োগ গঠন কৰা হৈছিলে, যে শিক্ষাৰ ৰাষ্ট্ৰীয় নীতি 1986, যিখন ৰাষ্ট্ৰীয় নীতি আমাৰ ভাৰত স্বাধীনতাৰ পিছত প্ৰয়াত যুৱ প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ নেতৃত্বত এই শিক্ষা নীতিখন আমাৰ প্ৰস্তুত কৰি তোলা হৈছিলে। এই শিক্ষা নীতিখনে আমাৰ ভাৰতীয় শিক্ষা ব্যৱস্থাত এক গোলকীয় পৰিৱৰ্তন আনিবলৈ চেষ্টা কৰিছিলে। তাত বিভিন্ন বিষয়বস্তু সামগ্ৰিকভাৱে আমাৰ অন্তৰ্ভুক্ত কৰা হৈছিলে। এই বিষয়বস্তুসমূহৰ ভিতৰত আমাৰ প্ৰাথমিক শিক্ষা সাৰ্বজনীন কৰাৰ কাৰণে বহুতো পদক্ষেপ হাতত লোৱা হৈছিলে। বিশেষভাৱে আমাৰ মিড ডে মিল, যিটো দুপৰীয়াৰ আহাৰৰ ব্যৱস্থা কৰা হৈছিলে, যাতে ল'ৰা ছোৱালীখিনিয়ে যিখিনি অৰ্থনৈতিক বা সামাজিকভাৱে পিছ পৰি আছে, বা তেওঁলোকৰ ঘৰৰ অৰ্থৰ অভাৱ, দুবেলা দুমুঠি খাবলৈ অভাৱ, তেওঁলোকৰ ল'ৰা ছোৱালীক স্কুলত সময়মতে পঠিয়াব নোৱাৰে, এইখিনি কথা বিবেচনা কৰিয়ে এই আয়োগখনত কি কৰা হৈছিলে? মিড ডে মিলৰ ব্যৱস্থা কৰা হৈছিলে। আৰু অন্য এখন আঁচনিও সংযোজন কৰিছিলে, যে অপাৰেশ্যন ব্লেকবৰ্ড আঁচনি। এই অপাৰেশ্যন ব্লেকবৰ্ড আঁচনিৰ জৰিয়তে আমাৰ ভাৰতবৰ্ষৰ চুকে কোণে থকা যিমানবিলাক প্ৰাথমিক বিদ্যালয় আছে, এই প্ৰাথমিক বিদ্যালয়বিলাকৰ অৱস্থা, তেওঁলোকৰ পৰিস্থিতি, তেওঁলোকৰ ল'ৰা ছোৱালী আছেনে নাই, তেওঁলোকৰ
তেওঁলোকৰ যিবিলাক অপচয় আৰু অনুন্নয়নৰ সংখ্যাৰ হাৰ কিমান, আমাৰ প্ৰাথমিক বিদ্যালয় এতিয়াও কিমান পিছ পৰি আছে বা কিমান আগবাঢ়ি আছে, এই সকলোখিনি অনুসন্ধান কৰিবলৈ আমাৰ শিক্ষাৰ ৰাষ্ট্ৰীয় নীতি 1986 আমাৰ কি কৰা হৈছিলে, এই শিক্ষানীতিখনত গ্ৰহণযোগ্য পদক্ষেপ হাতত লোৱা হৈছিলে। তাৰপিছত লোৱা হৈছিলে যে কাৰ্যসূচী অফ একশ্যন, প্ৰগ্ৰেম অফ একশ্যন, যিখন 1992 এইখন এখন নতুন শিক্ষা কমিটি গঠন কৰা হৈছিলে, যিখন কমিটিয়ে আমাৰ কি কৰিছিলে, সমগ্ৰ ভাৰতবৰ্ষৰ 6 পৰা 14 বছৰ ল'ৰা ছোৱালীৰ সকলোবিলাক প্ৰভিজন বা সুবিধাৰ কথা তেওঁলোকে মন্তব্য কৰিছিলে আৰু আমাৰ যিখন অপাৰেশ্যন ব্লেকবৰ্ড যিখন আঁচনি, এই আঁচনিখন যাতে বহুত শক্তিশালী হ'ব পাৰে তাৰ বাবে তেওঁলোকে ভূমিকা গ্ৰহণ কৰিছিলে। আৰু একদম শেষত আমাৰ কিছুমান পৰিকল্পনাৰ জৰিয়তে, যিহেতু ভাৰতবৰ্ষৰ স্বাধীনতা লাভ কৰাৰ পিছত আমাৰ ভাৰতবৰ্ষত সংবিধান গঠন হ'ল, সংবিধান গঠনৰ লগে লগে আমাৰ চৰকাৰ গঠন হ'ল, এই চৰকাৰ গঠনৰ লগে লগে 5 বছৰৰ মূৰে মূৰে আমাৰ যি চৰকাৰ গঠন হয়, এই চৰকাৰ গঠনৰ লগে লগে আমাৰ কিছুমান পৰিকল্পনা হাতত লয় আৰু সেই সময়তে আমাৰ নৱম পঞ্চবাৰ্ষিকী যিখন পৰিকল্পনা আছিল, এই পৰিকল্পনাখনে আমাক বহুতো বিষয়বস্তুৰ ওপৰত আঙুলিয়াই দি কৈ গৈছে। গতিকে এই পঞ্চবাৰ্ষিকী পৰিকল্পনাই আমাক বহুতো শিক্ষা ব্যৱস্থাৰ পৰিৱৰ্তন, বিশেষকৈ প্ৰাথমিক শিক্ষা ব্যৱস্থাত আমি কি কি কৰিব লাগিব এইখিনি কথা আমাক আগুৱাই থৈ গৈছে। গতিকে এইখিনিয়ে হৈছে আমাৰ গ্ৰহণযোগ্য পদক্ষেপ। ইয়াৰ পৰৱৰ্তী পৰ্যায়ত আমাৰ যি প্ৰাথমিক শিক্ষা যি বিদ্যালয় শিক্ষা আছে, এই শিক্ষা 2015 পৰা 16 চনত নামভৰ্তিকৰণৰ যিটো বিষয় ব্যৱস্থা, এই ব্যৱস্থাটোৰ বিষয়ে মই ক'বলৈ লৈছো। ইয়াত কি কৰা হৈছিলে, বয়সৰ গোট ভাগ কৰি দিয়া হৈছিলে, তাৰমানে 6 পৰা 13 বছৰলৈকে 6 to 13 ইয়াৰ্ছত বয়সৰ গোট ধৰি লোৱা হৈছিলে। সেই সময়ত 2015 চনত আমাৰ শিক্ষাৰ্থীৰ মুঠ সংখ্যা আছিলে কিমান, 25,600, 2,56,006 ষ্টুডেণ্টছ আছিলে শিক্ষাৰ্থীৰ মুঠ সংখ্যা ব্যৱস্থা। আৰু এই সময়তে আমাৰ পুৰুষৰ সংখ্যা ব্যৱস্থা আছিলে যে 1,32,135 জন আৰু মহিলাৰ সংখ্যা আছিলে কিমান, 1,23,871 জন। আৰু প্ৰাথমিক বিদ্যালয়ৰ যিটো স্তৰ, এই স্তৰটো আছিলে কিমান, আমাৰ 1 বছৰৰ পৰা 8 বছৰৰ ভিতৰৰ বয়সৰ সময়সীমা আছিলে। গতিকে প্ৰথমৰ পৰা 8ম শ্ৰেণীৰ ভিতৰত ইয়াক অন্তৰ্ভুক্ত কৰি লোৱা হৈছিলে। গতিকে আমাৰ 2015 পৰা 16 চনৰ ভিত্তিৰ আমি যদি প্ৰাথমিক শিক্ষা ব্যৱস্থা চাবলৈ যাওঁ, এই শিক্ষা ব্যৱস্থাৰ যিটো এজ গ্ৰুপ, বয়সৰ গোট আছিলে, এই বয়সৰ গোটটো আছিলে 6 পৰা 13 বছৰ বয়সৰ ভিতৰৰ ল'ৰা ছোৱালীখিনিক সামগ্ৰিকভাৱে অন্তৰ্ভুক্ত কৰা হৈছিলে। আৰু এই শিক্ষাৰ্থীৰ মুঠ সংখ্যা আছিলে কিমান, 2,56,006 জন আছিলে আমাৰ কি ছাত্ৰ ছাত্ৰীৰ মুঠ সংখ্যা। ইয়াৰ ভিতৰত যিখিনি পুৰুষ বা ল'ৰাৰ সংখ্যা আছিলে কিমান, 1,32,135 জন আৰু মহিলাৰ সংখ্যা আছিল 1,23,871 জন। এইখিনি আছিলে মহিলাৰ সংখ্যা। আৰু প্ৰাথমিক স্তৰৰ যিটো আমাৰ ব্যৱস্থা আছিলে, এই ব্যৱস্থাটো আছিলে 1 বছৰৰ পৰা আমাৰ প্ৰথম শ্ৰেণীৰ পৰা 8ম শ্ৰেণীলৈকে ইয়াৰ নামভৰ্তিকৰণৰ ব্যৱস্থা আছিলে। এইখিনি হৈছে প্ৰাথমিক বিদ্যালয়ৰ শিক্ষা ব্যৱস্থা, যি 2015 আৰু 16 চনৰ নামভৰ্তিকৰণৰ ক্ষেত্ৰত আমাৰ ল'ৰা ছোৱালীসকলৰ বয়স অনুযায়ী, শিক্ষাৰ্থীৰ মুঠ সংখ্যা অনুযায়ী আৰু পুৰুষৰ সংখ্যা কিমান, মহিলাৰ সংখ্যা কিমান আৰু প্ৰাথমিক স্তৰৰ ইয়াৰ ব্যৱস্থা কিমান, ইয়াত আমি উল্লেখযোগ্য পদক্ষেপবিলাক পাইছিলো। ইয়াৰ পৰৱৰ্তী পৰ্যায়ত আমাৰ প্ৰাথমিক বিদ্যালয়ৰ আমাৰ কিছুমান কি থাকে, মূল লক্ষ্য থাকে বা উদ্দেশ্য থাকে, বা মূল লক্ষ্য বা উদ্দেশ্য আমাৰ প্ৰাথমিক বিদ্যালয়ৰ কেনেকুৱা হ'ব লাগে, এই বিষয়ে মই আপোনালোকৰ ওচৰত আলোচনা কৰিবলৈ লৈছো। যিহেতু আমাৰ ভাৰতবৰ্ষকে আদি কৰি পৃথিৱীৰ সকলোবিলাক দেশতে প্ৰথম শিক্ষা ব্যৱস্থাটোকে আমি এলিমেণ্টাৰী এডুকেশ্যন বা প্ৰাথমিক শিক্ষা বুলি আমি কওঁ, যিটো বৰ্তমান সময়ত প্ৰি প্ৰাইমেৰী এডুকেশ্যন হওক বা প্ৰাইমেৰী এডুকেশ্যন হওক, লয়াৰ প্ৰাইমেৰী এডুকেশ্যন হওক বা আপাৰ প্ৰাইমেৰী এডুকেশ্যন হওক, এই সকলোখিনিকে সামগ্ৰিকভাৱে আমি এলিমেণ্টাৰী এডুকেশ্যন বুলি কওঁ। গতিকে যিটো শিক্ষা ব্যৱস্থা বৰ্তমান সময়ত 2-3 বছৰৰ পৰা আৰম্ভ কৰি
আমাৰ 7-8 বছৰলৈকে এই শিক্ষা ব্যৱস্থা অন্তৰ্ভুক্ত কৰা হয় আৰু তাৰ ভিতৰত আমাৰ অংগনবাদী কেন্দ্ৰসমূহেও আমাৰ প্ৰি প্ৰাইমেৰী এডুকেশ্যনৰ ক্ষেত্ৰত এক উল্লেখযোগ্য পদক্ষেপ গ্ৰহণ কৰিছে গতিকে আমাৰ প্ৰাথমিক শিক্ষাৰ ক্ষেত্ৰত যিখিনি আমাৰ বৈশিষ্ট্য এই বৈশিষ্ট্যসমূহৰ কথা আমি উপলব্ধি কৰিব লাগিব গতিকে এই বৈশিষ্ট্যসমূহে আমাক কি কৰিছে আমাক আঙুলিয়াই দিছে যে প্ৰাথমিক শিক্ষা ব্যৱস্থা কেনেকুৱা হ'ব লাগিব গতিকে প্ৰথম প্ৰাথমিক শিক্ষা ব্যৱস্থাটো হ'ব লাগিব যে ইয়াত গুণগত শিক্ষাৰ ওপৰত আমি গুৰুত্ব দিব লাগিব যিহেতু আমাৰ প্ৰাথমিক শিক্ষা ব্যৱস্থাটোই হৈছে দেশৰ ভেটি জাতিৰ ভেটি শিক্ষাৰ ভেটি ইট ইজ আ ফাউণ্ডেশ্যন of our education system elementary education is a foundation যেনেকৈ আমি এটা ঘৰ বনাবলৈ হলে আমাৰ ঘৰৰ যেটো ইনফ্ৰাষ্ট্ৰাকচাৰ যেটো আন্তঃগাঁথনি ভেটিটো আমাৰ মজবুত হ'ব লাগিব তেতিয়াহে আমি ওপৰলৈ চিন্তা কৰিব পাৰো ঠিক সেইদৰে আমাৰ প্ৰাথমিক শিক্ষাৰ ক্ষেত্ৰতো আমি প্ৰথমতে চাব লাগিব যে আমি গুণগত শিক্ষা ব্যৱস্থা ওপৰত গুৰুত্ব দিব লাগিব গুণগত শিক্ষা ব্যৱস্থা মানে আমাৰ শিক্ষাৰ্থীৰ ছাত্ৰ-ছাত্ৰীৰ সংখ্যাতকৈ কিদৰে তেওঁলোকে পাঠদান কৰিব পাৰিছে তেওঁলোকক আমি বিভিন্ন খেলাৰ সামগ্ৰীৰে বিভিন্ন আমাৰ সহপাঠ্যক্ৰমৰ জৰিয়তে তেওঁলোকক কিদৰে শাৰীৰিক মানসিক নৈতিক আবেগিকভাৱে আমি পৰিপুষ্টি দিব পাৰিছো সৰ্বাংগীন বিকাশ সাধন কৰিব পাৰিছো এই কথাখিনি আমি কি কৰিব লাগিব গুৰুত্ব দিব লাগিব যাক কোৱা হয় গুণগত শিক্ষাৰ ওপৰত গুৰুত্ব দিয়া বৰ্তমান সময়ত আপোনালোকে বৰ দেখি আহিছে প্ৰাথমিক বিদ্যালয়বিলাকত আমাৰ গুণোৎসৱ প্ৰাথমিক বিদ্যালয় বা মাধ্যমিক বিদ্যালয় গুণোৎসৱ পাতা হয় এই গুণোৎসৱৰ উদ্দেশ্যটোই হৈছে যে শিক্ষাৰ্থীসকলে কিমানখিনি গুণগত মানদণ্ডৰ শিক্ষা লাভ কৰিছে এইটো বস্তুৱে এই উৎসৱৰ জৰিয়তে জানিবৰ বাবে এক পৰামৰ্শ আগবঢ়াইছিলে তাৰ পৰৱৰ্তী পৰ্যায়টো দ্বিতীয়টো আমাৰ ফিচাৰ্স বা বৈশিষ্ট্য হৈছে যে বিনিয়োগ আমি কিদৰে বিনিয়োগ কৰিম আমি কিমানখিনি পইচা আমি প্ৰাথমিক শিক্ষাৰ বিদ্যালয়ৰ ক্ষেত্ৰত আমি বিনিয়োগ কৰিম বা ইনভেস্ট কৰিম এই কথাখিনি আমাৰ কি লাগিব পৰিকল্পনা লাগিব যিটো আমাৰ পঞ্চবাৰ্ষিক পৰিকল্পনাসমূহৰ জৰিয়তে চৰকাৰে ইয়াক এটা গুৰুত্বপূৰ্ণ পদক্ষেপ হাতত ল'ব ইয়াৰ পৰৱৰ্তী পৰ্যায়ৰ ফিচাৰ্স বা বৈশিষ্ট্যটো হৈছে যে সাৰ্বজনীন প্ৰৱেশাধিকাৰ আৰু নামভৰ্তিৰ দিশত অগ্ৰগতি গতিকে সাৰ্বজনীন প্ৰৱেশাধিকাৰ কিদৰে আমি প্ৰৱেশ কৰাৰ ক্ষেত্ৰত লৰা ছোৱালীসকলে প্ৰৱেশ কৰাৰ ক্ষেত্ৰত বা তেওঁলোকৰ নামভৰ্তিৰ দিশত অগ্ৰগতি হোৱাৰ ক্ষেত্ৰত কি গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব এই বিষয়ে আমি জানিব লাগিব গতিকে সাৰ্বজনীন প্ৰৱেশাধিকাৰ আমি সকলো লৰা ছোৱালীয়ে প্ৰাথমিক বিদ্যালয় পাব লাগিব ইয়াৰ অৰ্থটো হৈছে আমাৰ সকলো ভাৰতবৰ্ষৰ জাতি ধৰ্ম ভাষা নিৰ্বিশেষে সকলো লৰা ছোৱালীয়ে প্ৰৱেশ কৰাৰ সুবিধা পাব লাগিব আৰু নামভৰ্তিৰ দিশত তেওঁলোকে অগ্ৰগতি হ'ব লাগিব তেওঁলোকক কিদৰে নামভৰ্তি কৰিব পৰা যায় এই দিশত আমি গুৰুত্ব প্ৰদান কৰিব লাগিব ইয়াৰ পৰৱৰ্তী পৰ্যায়ত যেটো প্ৰাথমিক শিক্ষা যেটো সামাজিক শ্ৰেণীৰ ব্যৱধান আমি দূৰ কৰিব লাগিব সমাজত আমাৰ বিভিন্ন শ্ৰেণীৰ ব্যক্তি আছে সাধাৰণ ব্যক্তি হওক এসটি এসসি ওবিসি দুৰ্বল শ্ৰেণীৰ ব্যক্তি হওক বা বিভিন্ন জাতি জনজাতি উপজাতি সংখ্যালঘু এই সকলোবিলাকৰ যেটো ব্যৱধান বা ডিসটেন্স আছে এই ডিসটেন্সটো আমি প্ৰাথমিক শিক্ষাতে কি কৰিব লাগিব এই ব্যৱধানটো দূৰ কৰিব লাগিব বা নিৰ্মূল কৰিব লাগিব তেতিয়াহে আমাৰ দেশৰ ভেটি বা জাতিৰ ভেটি বা শিক্ষাৰ ভেটি আমাৰ কি হ'ব মজবুত হ'ব ইয়াৰ পৰৱৰ্তী পৰ্যায়ত হৈছে ধাৰণাৰ দিশত অগ্ৰগতি আমি কেনেকুৱা ধৰণৰ ধাৰণা লৈছো বা কেনেকুৱা ধৰণৰ ধাৰণাই আমাৰ মাজত থকা বিভিন্ন বিষয়বস্তুৰ ক্ষেত্ৰত থকা আমাৰ বিশেষকে আমাৰ যে প্ৰাথমিক শিক্ষা মুক্ত আমাৰ সাৰ্বজনীন আৰু বিনামূলীয়া হ'ব লাগে এই ধাৰণাটো আমি কি কৰিব লাগিব অগ্ৰগতি হিচাপে আমি ল'ব লাগিব বা অগ্ৰগতি হোৱাৰ বিভিন্ন পদক্ষেপ আমি বিভিন্ন বিদ্যালয়ৰ শিক্ষকসকলক আমি জনাব লাগিব তেওঁলোকক বিভিন্ন প্ৰশিক্ষণ দিব লাগিব এই প্ৰশিক্ষণৰ মাধ্যমৰে তেওঁলোকে শিক্ষাৰ যেটো ধাৰণা বিশেষকৈ প্ৰাথমিক শিক্ষাৰ দিশত যেটো ধাৰণা এই ধাৰণাটোৰ অগ্ৰগতিৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ ভূমিকা ল'ব লাগিব ইয়াৰ পৰৱৰ্তী পৰ্যায়টো হৈছে যে মৌলিক মানৱ অধিকাৰ আমাৰ প্ৰাথমিক শিক্ষা বিশেষকৈ ইট ইজ এ ফান্ডামেন্টাল ৰাইট ফৰ দ্য এভৰি চিলড্ৰেন ইতিমধ্যে মই আপোনালোকক আগৰ ক্লাছত কৈছিলো যে আমাৰ ভাৰতবৰ্ষ স্বাধীনতা লাভ কৰিছিলে 1947 চনত
ভাৰত স্বাধীনতা লাভ কৰাৰ পিছত যেহেতু প্ৰত্যেকখন ৰাজ্যৰে স্বাধীনতা লাভ কৰাৰ পিছত গণতান্ত্ৰিক দেশ হিচাপে ঘোষণা কৰা হয় তাৰ লগে লগে এখন সংবিধান প্ৰস্তুত কৰা হয় গতিকে এই সংবিধানখনেই কি হৈছে মানুহৰ মানৱ অধিকাৰ দিয়াৰ প্ৰদান কৰাত সহায় কৰে কিদৰে আমি অধিকাৰ প্ৰদান কৰিম কিদৰে তেওঁলোকক মৌলিক অধিকাৰ দিম এইখিনি জনাটো অতিকৈ দৰকাৰ গতিকে মৌলিক অধিকাৰ বা মানৱ অধিকাৰৰ দিশত কিদৰে প্ৰাথমিক বিদ্যালয়ৰ সকলোবিলাক ছাত্ৰ ছাত্ৰীৰ লগতে অভিভাৱকে জানিব লাগিব যে প্ৰাথমিক শিক্ষা গ্ৰহণ কৰাটো এটা হৈছে ফাণ্ডামেণ্টেল ৰাইটছ অৰ্থাৎ ইট ইজ এ ফাণ্ডামেণ্টেল হিউমেন ৰাইটছ গতিকে মৌলিক মানৱ অধিকাৰৰ কথা জানিব লাগিব আৰু তাৰ বাবে আমাৰ ভাৰতীয় সংবিধানে ৪৫ নং অনুচ্ছেদত কৈছিলে যে জাতি ধৰ্ম ভাষা নিৰ্বিশেষে ৬ পৰা ১৪ বছৰৰ সকলোবিলাক ল'ৰা ছোৱালী কি কৰিব লাগিব বিনামূলীয়া বাধ্যতামূলক আৰু সাৰ্বজনীন শিক্ষা গ্ৰহণ কৰিব লাগিব গতিকে তাৰ পৰৱৰ্তী পৰ্যায়ত আমাৰ এই যেটো ব্যৱস্থাপনা আছিলে ভাৰতীয় সংবিধানত কিন্তু প্ৰত্যেকটো ল'ৰা ছোৱালী আমাৰ ভাৰতবৰ্ষৰ বহু সংখ্যক ল'ৰা ছোৱালী কিন্তু এতিয়াও সেই সময়লৈকে আজি কিছু আগলৈকে তেওঁলোকে কি কৰা নাছিল এই মৌলিক অধিকাৰৰ কথা তেওঁলোকে জানিব পৰা নাছিল বা তেওঁলোকে অৱগত নাছিল আৰু নিৰক্ষৰৰ হাৰ আমাৰ সাক্ষৰতাৰ হাৰতকৈ নিৰক্ষৰৰ হাৰ বেছিকৈ বাঢ়ি গৈছিলে যেহেতু প্ৰাথমিক বিদ্যালয়ৰ মূল লক্ষ্যটোৱে হৈছে লিখা পঢ়া আৰু গণনা কৰা এই ব্যৱস্থাটোৰ ওপৰত এক গুৰুত্ব প্ৰদান কৰিয়ে সকলোবিলাক বিষয়বস্তু আমি সামৰি লওঁ গতিকে এই মৌলিক অধিকাৰৰ কথা তেওঁলোকে জানিব লাগিব গতিকে মৌলিক অধিকাৰ বা ফাণ্ডামেণ্টেল ৰাইটছ যিটোৱে আমাক কি কৰে যিকোনো বিষয়বস্তু আগবঢ়াই নিয়াত সহায় কৰে গতিকে এই ফাণ্ডামেণ্টেল ৰাইটছটোৰ জৰিয়তে তেওঁলোকে শিক্ষা গ্ৰহণ কৰিব লাগিব আৰু এই ফাণ্ডামেণ্টেল ৰাইটছৰ কথা যেতিয়া ২০০৯ চনৰ ৰাইট টু এডুকেশ্যন শিক্ষাৰ অধিকাৰ আইন ২০০৯ নৰ যিখন আইন এই আইনখনৰ জৰিয়তে এইটোক এটা আমি অধিকাৰ স্বৰূপে ল'ব লগা হ'ল যিসকল ছাত্ৰ ছাত্ৰী আহিব বিদ্যালয়লৈকে তেওঁলোকৰ নামভৰ্তিকৰণ হ'ব লাগিব কোনো বিদ্যালয়ে তেওঁলোকক ৰিজেক্ট কৰিব নোৱাৰে নামভৰ্তি নকৰো বুলি ক'ব নোৱাৰে তেওঁলোকক কোনো শাস্তিমূলক ব্যৱস্থা নাথাকিব তেওঁলোকৰ সকলোবিলাক পৰীক্ষাতে তেওঁলোকে উত্তীৰ্ণ হ'ব লাগিব তেওঁলোকৰ যাৱতীয় সাজ পোছাক চৰকাৰে গ্ৰহণ কৰিব লাগিব তেওঁলোকক যাতায়াতৰ সুবিধা কৰিব দিব লাগিব আৰু অন্যান্য যিবিলাক যাৱতীয় সামগ্ৰী স্কুল বা বিদ্যালয়লৈ অহাৰ বাবে সেইখিনি যুগুত কৰি দিব লাগিব গতিকে এই ২০০৯ যিখন শিক্ষাৰ অধিকাৰ আইন যিখন অধিকাৰ আইন প্ৰস্তুত কৰিবৰ বাবে আমাৰ ভাৰতীয় সংবিধানখন কি কৰিব লগা হৈছিল পৰিৱৰ্তন কৰিব লগা হৈছিল আৰু পৰিৱৰ্তনৰ ফলস্বৰূপে আমাৰ ২১তম আমাৰ অন্য এটা আৰ্টিকল গঠন হৈছিল বা দফা সৃষ্টি হৈছিল যাক কৈছো যে 21A গতিকে আমাৰ ৮৬তম সংশোধনীৰ জৰিয়তে ভাৰতবৰ্ষত এখন নতুন আইনৰ সৃষ্টি হ'ল সেই আইনখন হৈছে ৰাইট টু এডুকেশ্যন 2009 অতিকৈ গুৰুত্বপূৰ্ণ এখন আইন যিখন আইনৰ জৰিয়তে আমাৰ ভাৰতবৰ্ষৰ সকলো ল'ৰা ছোৱালীকে বিনামূলীয়া মুক্ত বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষা ব্যৱস্থাৰ বাবে এটা বিশেষ কথা উপলব্ধি কৰিব দিয়া হ'ল যাক কোৱা হৈছে যে মৌলিক মানৱ অধিকাৰ গতিকে এইটো কোৱা হয় যে ফাণ্ডামেণ্টেল হিউমেন ৰাইটছ ইয়াৰ পৰৱৰ্তী পৰ্যায়ত হৈছে যে মধ্যাহ্ন ভোজন যিটোক আমি কৈছো যে মিড ডে মিল আমাৰ ভাৰতবৰ্ষৰ প্ৰত্যেকখন শিক্ষা আয়োগে আমাৰ মিড ডে মিলৰ কথাই কৈ আহিছে বিশেষকৈ আমাৰ ১৯৮৬ চনৰ যিখন আমাৰ নতুন শিক্ষানীতি এই শিক্ষানীতিখনত পোনপ্ৰথমতে আমাৰ প্ৰাথমিক শিক্ষাৰ ক্ষেত্ৰত আমাৰ মধ্যাহ্ন ভোজনৰ কথা তেওঁলোকে উল্লেখ কৰিছিলে যেহেতু ভাৰতবৰ্ষৰ বিভিন্ন ঠাইৰ বিভিন্ন পৰিয়ালত এতিয়াও অৰ্থ সামাজিকভাৱে তেওঁলোকে টনকিয়াল নহয় যাৰ বাবে তেওঁলোকে দুবেলা দুসাঁজ খাবৰ কাৰণে বহুত অসুবিধা হয় আৰু ইয়াৰ ফলস্বৰূপে তেওঁলোকৰ নিজৰ ল'ৰা ছোৱালীও শিক্ষাৰ পৰা বঞ্চিত হয় বিশেষকৈ প্ৰাথমিক শিক্ষাৰ পৰা বঞ্চিত হয় এই কথাৰ উপলব্ধি কৰিয়ে আমাৰ ভাৰত চৰকাৰে কি কৰিছিল এইখন আয়োগৰ জৰিয়তে নতুন শিক্ষানীতি 2000 নতুন শিক্ষানীতি আমাৰ ১৯৮৬ চনৰ এই আইন আমাৰ যিখন শিক্ষানীতিয়ে কি কৰিছিলে এইটো আমাৰ মধ্যাহ্ন ভোজনৰ ব্যৱস্থা কৰিছিলে ইয়াৰ পৰৱৰ্তী পৰ্যায়ত হৈছে SSA সৰ্বশিক্ষা অভিযান এইখনো হৈছে এখন আঁচনি যিখন আঁচনিৰ জৰিয়তে আমি ক'ব পাৰো যে ভাৰতবৰ্ষত ২০০১ চনত আমাৰ সৰ্বশিক্ষা অভিযান নামৰ এখন আঁচনি প্ৰস্তুত কৰি তোলা হ'ল এইটো হৈছে কেন্দ্ৰীয় চৰকাৰৰ এখন আঁচনি বা স্কিম যিখন স্কিমে
আমাৰ ভাৰতবৰ্ষৰ প্ৰাথমিক শিক্ষা মুক্ত বিনামূলীয়া বাধ্যতামূলক আৰু সাৰ্বজনীন কৰাৰ বাবে এক গুৰুত্বপূৰ্ণ পদক্ষেপ হাতত লৈছিলে গতিকে আমাৰ শিশুসকলে যে আগবাঢ়ি যাব লাগিব তেওঁলোকে শিক্ষা গ্ৰহণ কৰিব লাগিব আৰু শিক্ষা গ্ৰহণ কৰি যে আমাৰ ভাৰতবৰ্ষখন অৰ্থনৈতিক দিশত আগবঢ়াই নিয়াৰ ক্ষেত্ৰত আমাৰ এছএছএ বহুতো গুৰুত্বপূৰ্ণ পদক্ষেপ হাতত লৈছিলে এছএছএৰ মূল লক্ষ্যটো আছিল 2001 পৰা 10 চনৰ ভিতৰত আমি প্ৰত্যেকটো শিশুকে কি কৰিব লাগিব বিনামূলীয়া বাধ্যতামূলক আৰু সাৰ্বজনীন শিক্ষা ব্যৱস্থা দিয়াৰ ওপৰত গুৰুত্ব প্ৰদান কৰিব লাগিব গতিকে আমাৰ এই সাৰ্বজনীন বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষা ব্যৱস্থাৰ জৰিয়তে আমি তেওঁলোকক আমি দেশৰ ভৱিষ্যত গঢ় দিয়াত গুৰুত্ব দিব লাগিব কিন্তু আমাৰ এছএছএৰ যিটো কাৰ্যসূচী তাৰ ফলপ্ৰসূ ফলাফল পোৱা নগল বাবে আমাৰ ৰাইট টু এডুকেশ্যন 2009ত কি কৰা হল প্ৰস্তুত কৰা হল অৰ্থাৎ আমাৰ সংবিধানখন পৰিৱৰ্তন কৰি পেলাই 86তম সংশোধনী কৰা হল আৰু এই সংশোধনীৰ ফলস্বৰূপে এটা নতুন আৰ্টিকলো গঠন হল যিটো আৰ্টিকলক কোৱা হৈছে যে 21A গতিকে এইখিনি হৈছে আমাৰ প্ৰাথমিক বিদ্যালয়ৰ গুৰুত্বপূৰ্ণ কিছুমান বৈশিষ্ট্য যি বৈশিষ্ট্য আমি প্ৰয়োগকৰণৰ জৰিয়তে আমাৰ ভাৰতবৰ্ষৰ প্ৰাথমিক শিক্ষা যিটো আমাৰ দেশৰ ভেটি শিক্ষাৰ ভেটি মূল ভেটিটোৱে হৈছে প্ৰাথমিক শিক্ষা কাৰণ এই ভেটিটো যদি আমি মজবুত কৰিব নোৱাৰো আমি মাধ্যমিক শিক্ষাৰ কথা আমি ভাবিব নোৱাৰো বা আমি উচ্চ শিক্ষাৰ কথা ভাবিব নোৱাৰো গতিকে আমি এই শিক্ষাৰ কথা প্ৰাথমিক শিক্ষাৰ কথা ভাবিবলৈ হলে আমি গুণগত শিক্ষাৰ ওপৰত আমি কি কৰিব লাগিব গুৰুত্ব দিব লাগিব আমি বিনিয়োগ ইনভেষ্টমেন্টৰ কথা ভাবিব লাগিব তাৰ পিছত সাৰ্বজনীন প্ৰৱেশাধিকাৰ বা নামভৰ্তিকৰণৰ ক্ষেত্ৰত আমাৰ কিমানখিনিনো অগ্ৰগতি হৈছে তাক জানিব লাগিব প্ৰাথমিক শিক্ষাত সামাজিক শ্ৰেণীৰ যিটো ব্যৱধান আমি দূৰ কৰিবলৈ চেষ্টা কৰিব লাগিব আৰু প্ৰাথমিক শিক্ষাৰ যিটো ধাৰণা এই ধাৰণাৰ দিশত যিটো অগ্ৰগতি কেনেকৈনো অগ্ৰগতি লাভ কৰিব পাৰিব তাৰ বিষয়ে জানিব লাগিব ইয়াৰ পৰৱৰ্তী পৰ্যায়ত আমাৰ যে যিটো প্ৰাথমিক শিক্ষা এই প্ৰাথমিক শিক্ষা ব্যৱস্থাৰ যে এটা মৌলিক অধিকাৰ আছে ইট ইজ এ ফান্ডামেন্টাল ৰাইটস ফৰ দা এভৰি চিলড্ৰেন এই কথাটো আমি অৱগত কৰাব লাগিব গতিকে এই অৱগত কৰাবৰ কাৰণে আমাৰ শিক্ষাৰ নতুন অধিকাৰ শিক্ষাৰ যিখন অধিকাৰ আইন 2009 চনত আমাৰ প্ৰস্তুত কৰা হৈছিলে ৰাইট টু এডুকেশ্যন ইয়াৰ পৰৱৰ্তী পৰ্যায়ত মধ্যাহ্ন ভোজন যিটো ব্যৱস্থা কৰা হৈছিলে 1986 চনৰ নতুন শিক্ষা নীতিৰ যে মধ্যাহ্ন ভোজনৰ আমি ব্যৱস্থা কৰিব লাগিব যাতে অৰ্থনৈতিকভাৱে পিছপৰা বা দুখীয়া দুৰ্বল শ্ৰেণীৰ লোকসকলৰ ল'ৰা ছোৱালীসকলক পৰিশ্ৰমৰ মাক দেউতাকৰ লগত যাতে তেওঁলোকে যিকোনো কাম কৰিবলৈ নাযায় বা শ্ৰমিক হিচাপে তেওঁলোকক নিয়োজিত নকৰে গতিকে তেওঁলোকক আনাৰ বাবে স্কুললৈ আনি তেওঁলোকে নিজস্ব ভোজন কৰিব পাৰে তেওঁলোকে দুপৰীয়াৰ সাজ খাব পাৰে তাৰ বাবে ব্যৱস্থা হাতত লোৱা হৈছিল আৰু তাৰ জৰিয়তে আমাৰ ভাৰতবৰ্ষৰ প্ৰাথমিক শিক্ষাৰ যিটো নামভৰ্তিকৰণ এনৰোলমেন্ট অফ দ্য প্ৰাইমাৰী এডুকেশ্যনৰ এই পদ্ধতিটো বৃদ্ধি কৰা হৈছিল আৰু ইয়াৰ উপৰিও আমাৰ শেষৰটো আমাৰ গুৰুত্বপূৰ্ণ আমাৰ ফিচাৰ্ছ হৈছে SSA সৰ্বশিক্ষা অভিযান যিখন অভিযানৰ জৰিয়তে 2001 চনত এইখন অভিযান গঠন হৈছিলে এই অভিযানখনৰ জৰিয়তে আমি বিচাৰি উলিয়াইছিলো কিমানবিলাক প্ৰাথমিক বিদ্যালয় আছে কিমানবিলাক ছাত্ৰ ছাত্ৰীয়ে ইয়াত অংশগ্ৰহণ কৰিছে কিমানবিলাক ছাত্ৰ ছাত্ৰী অংশগ্ৰহণৰ জৰিয়তে আমি দেশখনৰ প্ৰাথমিক শিক্ষাৰ গুণগত মানদণ্ডৰ কথা ভাবিব পাৰো এইবিলাক বিষয়বস্তু লৈয়ে আমাৰ সৰ্বশিক্ষা অভিযান নামৰ কেন্দ্ৰত আমাৰ এইখন আঁচনি প্ৰস্তুত কৰি তোলা হৈছিল গতিকে এইখিনি হৈছে আমাৰ প্ৰাথমিক বিদ্যালয়ৰ গুৰুত্বপূৰ্ণ পদক্ষেপ এতিয়া কথা হৈছে যে যি প্ৰাথমিক আমি শিক্ষা ব্যৱস্থাৰ কথা আমি কলো বা এলিমেন্টাৰী এডুকেশ্যনৰ কথা কলো এই এলিমেন্টাৰী এডুকেশ্যন খিনি কোনে পৰিচালনা কৰে কোনে মেনেজমেন্ট কৰে তাৰ টাইপছটো কি কোনে মেনেজমেন্ট কৰে এই মেনেজমেন্টত কোন বিষয়বস্তু অন্তৰ্ভুক্ত হৈ থাকে কেনেকুৱা বিষয়ববীয়াসকল ইয়াত অন্তৰ্ভুক্ত কৰা হয় এই বিষয়ে মই এতিয়া আলোচনা কৰিবলৈ লৈছো এতিয়া প্ৰাথমিক শিক্ষাৰ আমি মেনেজমেন্ট বুলি ক'লে বা পৰিচালনা বুলি ক'লে আমি নিম্নলিখিত পৰিচালকসকলক আমি দেখিবলৈ পাওঁ প্ৰথমটো হৈছে চৰকাৰ গভৰ্ণমেণ্ট গতিকে চৰকাৰ বুলি ক'লে আমি প্ৰথমতে জানিব লাগিব ভাৰতবৰ্ষত কেন্দ্ৰত এখন চৰকাৰ আছে যাক আমি কি বুলি কওঁ কেন্দ্ৰীয় চৰকাৰ বুলি কওঁ আৰু আমাৰ ভাৰতবৰ্ষত যিমানবোৰ ৰাজ্য আছে এই ৰাজ্যসমূহক পৰিচালনা কৰিবলৈ আৰু এখন চৰকাৰ থাকে সেইখনক আমি কি কৈছো ৰাজ্যিক চৰকাৰ বুলি কওঁ গতিকে উভয়ে কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্যিক চৰকাৰ এই দুইখন চৰকাৰ লগ হৈ
আমাৰ প্ৰাথমিক শিক্ষা ব্যৱস্থা কি কৰে পৰিচালনা কৰে গতিকে প্ৰাথমিক শিক্ষা ব্যৱস্থা পৰিচালনা কৰাৰ ক্ষেত্ৰত আমাৰ চৰকাৰৰ বিশেষ ভূমিকা গ্ৰহণ থাকে অকল চৰকাৰে প্ৰাথমিক শিক্ষাই নহয় আমাৰ শিক্ষাৰ সকলোবিলাক বিষয়বস্তু মাধ্যমিক হওক উচ্চ মাধ্যমিক হওক আমাৰ চৰকাৰৰ এটা পৰিচালনা কৰাৰ দায়িত্ব থাকে গতিকে এই চৰকাৰে কি কৰে আমাৰ যিমানবিলাক স্কুল আছে এই স্কুলৰ ওপৰত এটা সাৰ্ভে কৰে বা অনুসন্ধান কৰি পেলাই কিমানবিলাক আমি স্কুল অন্তৰ্ভুক্ত কৰা হয় তাক পৰিসংখ্যাকভাৱে তাক উলোৱা হয় গতিকে এই ক্ষেত্ৰত আমাৰ ভাৰতবৰ্ষত প্ৰাইমাৰী বা আমাৰ যিখন প্ৰাইমাৰী স্কুল আছে বা প্ৰাথমিক বিদ্যালয় আছে এই প্ৰাথমিক বিদ্যালয় 59% হৈছে আমাৰ কি নিম্ন প্ৰাথমিক বিদ্যালয় আপাৰ প্ৰাথমিক বিদ্যালয়ত আছে আমাৰ কি উচ্চ প্ৰাথমিক বিদ্যালয় 27% আমাৰ স্কুল বা বিদ্যালয় আছে এইদৰে আমাৰ সেকেন্ডাৰী মাধ্যমিক পৰ্যায়ত আমাৰ 9% আমাৰ মাধ্যমিক শিক্ষা ব্যৱস্থা আছে গতিকে এইখিনি বিষয়বস্তুৰ ওপৰত ভিত্তি কৰি আকৌ গ্ৰাম্য অঞ্চলত কিমানখিনি আছে 84% আমাৰ গ্ৰাম্য অঞ্চলত প্ৰাথমিক বিদ্যালয় আছে আৰু আৰবান বা আমাৰ যিবিলাক চহৰ অঞ্চল আছে তাত আমাৰ 60% আমাৰ কি আছে প্ৰাথমিক বিদ্যালয় আছে গতিকে এইখিনি বিদ্যালয় কিদৰে পৰিচালিত হ'ব এই পৰিচালিত হোৱাৰ টাইপ গিটা বা প্ৰকাৰ গিটাই হৈছে কি প্ৰথমটো হৈছে চৰকাৰ গতিকে চৰকাৰে কি কৰে আমাৰ কেন্দ্ৰটো চৰকাৰ থাকিব আৰু ৰাজ্যটো থাকিব গতিকে আমাৰ যিখন সেন্ট্ৰেলত যিখন চৰকাৰ থাকিব বা কেন্দ্ৰত যিখন চৰকাৰ থাকিব এই চৰকাৰে কি কৰে সকলোবিলাক তেওঁ কেন্দ্ৰৰ দ্বাৰা শাসিত হোৱা বিদ্যালয়সমূহ তেওঁলোকে পৰিচালনা কৰে আকৌ ৰাজ্য চৰকাৰৰ দ্বাৰা ৰাজ্যৰ আকৌ কি হয় ৰাজ্য চৰকাৰৰ দ্বাৰা যিবিলাক বিদ্যালয় আছে কোনে পৰিচালনা কৰে বা কোনে পৰিচালনা কৰাৰ দায়িত্ব প্ৰথমটো দায়িত্ব হৈছে কিহৰ ৰাজ্যিক চৰকাৰৰ গতিকে এই দুখন চৰকাৰে আমাৰ সমানে কি কৰিব আমাৰ পৰিচালনা কৰাৰ ক্ষেত্ৰত সহায় কৰিব কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্যিক চৰকাৰ গতিকে ৰাজ্যত যিমানবিলাক বিদ্যালয় আছে এই বিদ্যালয়সমূহৰ পৰিচালনা কৰাৰ দায়িত্বও হৈছে আমাৰ ৰাজ্যৰ ইয়াৰ পৰৱৰ্তী পৰ্যায়ত হৈছে আমাৰ স্থানীয় কিছুমান বডি থাকে লোকেল বডি মিউনিচিপালিটি হওক আমাৰ গ্ৰাম্য অঞ্চলত পঞ্চায়তী ৰাজ ব্যৱস্থাই হওক এই বিভিন্ন ধৰণৰ জিলা পৰিষদে হওক মিউনিচিপাল কৰ্পোৰেচনে হওক মিউনিচিপাল কমিটিয়ে হওক এইবিলাক একোটা আমাৰ স্থানীয় বডি বা স্থানীয় শৰীৰ যিসকলে আমাৰ কিছুমান স্থানীয় বিদ্যালয়ত তদাৰক কৰা বা মেনেজমেন্ট কৰাৰ অধিকাৰ বা পৰিচালনা কৰাৰ অধিকাৰ তেওঁলোকৰ আছে তাৰ পৰৱৰ্তী পৰ্যায়ত আমাৰ ব্যক্তিগত কিছুমান সহায়মূলক ব্যক্তিগত কিন্তু তেওঁলোকে কিছুমান চৰকাৰৰ পৰা সহায় পায় চৰকাৰৰ পৰা কিছুমান গ্ৰান্ট পায় গতিকে প্ৰাইভেট কিছুমান এডিড স্কুল আছে যিবিলাক স্কুল চৰকাৰৰ দ্বাৰাই স্বীকৃতিপ্ৰাপ্ত কিন্তু প্ৰাইভেট অৰ্গেনাইজেশ্যন হলেও তেওঁলোকে চৰকাৰৰ পৰা এটা স্বীকৃতি পাইছে আৰু এই স্বীকৃতিৰ ফলস্বৰূপে তেওঁলোকে কিছুমান অনুদানো পাইছে এই অনুদান পোৱা বিদ্যালয়সমূহৰো কিছুমান দায়িত্ব আমাৰ ৰাজ্যিক চৰকাৰে বা ব্যক্তিগত সহায় হিচাপে কিছুমান আমাৰ ৰাজ্যিক চৰকাৰে দায়িত্ব ল'ব পাৰে তাৰ পিছত আৰু কিছুমান বিদ্যালয় আছে ব্যক্তিগত অসহায় অৰ্থাৎ সেই স্কুলখন কোনো ব্যক্তিগত এজন ব্যক্তিয়ে কি কৰিছে তেওঁলোকে স্থাপন কৰিছে তেওঁলোকে ব্যক্তিগতভাৱে নিজৰ পইচা নিজৰ ধন তেওঁলোকে ব্যৱহাৰ কৰি পেলাই ব্যক্তিগতভাৱে এই বিদ্যালয়খন স্থাপন কৰিছে এই বিদ্যালয়খন স্থাপন কৰাৰ ক্ষেত্ৰটো কেতিয়াবা কি হয় যদিও তেওঁ ব্যক্তিগতভাৱে স্থাপন কৰিছে এখন প্ৰাইভেট অৰ্গেনাইজেশ্যন কিন্তু তেওঁলোকৰ কোনো ধৰণৰ আকৌ কি নাপায় তেওঁলোকে গ্ৰান্ট নাপায় তেওঁলোকে কোনো ধৰণৰ চৰকাৰৰ পৰাই হওক লোকেল বডিজৰ পৰাই হওক মিউনিচিপালিটিৰ পৰাই হওক তেওঁলোকৰ কোনো ধৰণৰ সুবিধা নাথাকে গতিকে এই যিখন আমাৰ প্ৰাইভেট বা ব্যক্তিগত বিদ্যালয় আছে এই বিদ্যালয়খনেও কি কৰিব কোনো গ্ৰান্ট বা কোনো ধৰণৰ গভৰ্ণমেন্ট বা হেৰি নাপালেও আমাৰ স্থানীয় লোকসকলৰ লগত তেওঁলোকে যোগসূত্ৰ স্থাপন কৰিব পাৰে কোনো অনুষ্ঠান প্ৰতিষ্ঠানত তেওঁলোকক এটা ভাষণ দিবৰ কাৰণে বা তেওঁলোকক আমি নিমন্ত্ৰণ কৰিব পাৰো গতিকে ব্যক্তিগত অসহায় হলেও আমাৰ কি হ'ব যেহেতু সমাজতে এইখন স্থাপন কৰা হয় সমাজৰ লগত জড়িত থকা ব্যক্তিসকলক আমি কি কৰিব পাৰো ইনভাইট কৰিব পাৰো বা নিমন্ত্ৰণ কৰিব পাৰো আৰু যাতে তেওঁলোকে আমাৰ এই বিদ্যালয়খনৰ কিছু অৰিহণা পৰিচালনা কৰাৰ ক্ষেত্ৰত কিছু অৰিহণা তেওঁলোকে যোগাব পাৰে তাৰ পৰৱৰ্তী পৰ্যায়ত এনেকুৱা কিছুমান বিদ্যালয় আছে যাক আমি কওঁ আনৰিকগনাইজ অস্বীকৃতিপ্ৰাপ্ত তেওঁলোকৰ কোনো ধৰণৰ স্বীকৃতি নাই
তেওঁলোকৰ চৰকাৰৰো স্বীকৃতি নাই, লোকেল বডিজৰ পৰাও স্বীকৃতি নাই, মিউনিচিপালিটিৰ পৰাও স্বীকৃতি নাই। গতিকে এইসমূহ বিদ্যালয়ক আমি কি বুলি কওঁ? অস্বীকৃত বিদ্যালয় বুলি কওঁ। গতিকে সম্পূৰ্ণৰূপে এখন ব্যক্তিগত বিদ্যালয় বুলি কওঁ বা প্ৰাইভেট অৰ্গেনাইজেশ্যন বুলি কওঁ। গতিকে এইবিলাক বিদ্যালয়ে গভৰ্ণমেণ্টৰ পৰা কি নাপায়? কোনো ধৰণৰ সহায় নাপায়। কিন্তু তেওঁলোকে যিটো পৰীক্ষা পাতিব বা যিটো পৰীক্ষা নিয়ন্ত্ৰণ কৰিব, সেই পৰীক্ষাটো কিন্তু কোনো চৰকাৰৰ কোনো এখন এপ্ৰুভেল বৰ্ডৰ পৰাই তেওঁলোকে কি কৰিব লাগিব? এই পৰীক্ষাটো তেওঁলোকে পাতিব লাগিব। যিসমূহ পৰীক্ষা পতা হয় তেওঁলোকে ব্যক্তিগতভাৱে পাতিব নোৱাৰে। যদিও অস্বীকৃত আনৰেকগনাইজ স্কুল ফ্ৰম দ্য গভৰ্ণমেণ্ট, চৰকাৰৰ পৰা যিহেতু সিহঁতৰ স্বীকৃতি নাই, তথাপিও তেওঁলোকে যিসমূহ পৰীক্ষা পাতিব বা বন্ধৰ তালিকা তেওঁলোকে প্ৰস্তুত কৰিব বা যিসমূহ পাঠ্যক্ৰম তেওঁলোকে ল'ৰা ছোৱালীৰ আগত দিব, এই সকলোখিনি কিন্তু আমাৰ চৰকাৰৰ অন্যান্য চৰকাৰৰ স্বীকৃতিপ্ৰাপ্ত বিদ্যালয়সমূহৰ লগত একে হ'ব লাগিব। আৰু তেওঁলোকৰ পৰীক্ষা ব্যৱস্থাও আমাৰ চৰকাৰৰ পৰা স্বীকৃতিপ্ৰাপ্ত কোনো এখন বৰ্ডৰ পৰাই তেওঁলোকে কি কৰিব লাগিব? দিব লাগিব। যি কি নহওক, আমাৰ ভাৰতৰ প্ৰাথমিক শিক্ষাৰ ব্যৱস্থাৰ ক্ষেত্ৰত বা পৰিচালনা কৰাৰ ক্ষেত্ৰত আমাৰ নিম্নলিখিত দিশসমূহে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে। প্ৰথমটো হৈছে চৰকাৰ, দ্বিতীয়টো হৈছে আমাৰ স্থানীয় যিবিলাক বডি আছে, মিউনিচিপালিটি কৰ্পৰেশ্যন, পঞ্চায়তী ৰাজ ব্যৱস্থা, এই সকলোবিলাকে আমাৰ কি কৰিব পাৰে? পৰিচালনা কৰিব পাৰে। তাৰোপৰি আমাৰ ব্যক্তিগত কিছুমান সহায়ক স্কুল আছে, অৰ্থাৎ তেওঁলোকে কিছুমান স্বীকৃতি পাইছে, ব্যক্তিগতভাৱে তেওঁলোকে স্বীকৃতি লাভ কৰিছে, যাক আমি ব্যক্তিগত সহায়ক বুলি কৈছো। আৰু অন্য কিছুমান আমাৰ বিদ্যালয় আছে যিবিলাক ব্যক্তিগতভাৱে অসহায়, তেওঁলোকে কোনো ধৰণৰ গ্ৰেণ্ট নাপায়, কোনো ধৰণৰ চৰকাৰৰ পৰা সহায় সাহায্য নাপায়। গতিকে এইবিলাক ব্যক্তিগত অসহায় কিছুমান বিদ্যালয় আছে। আৰু কিছুমান আছে সম্পূৰ্ণৰূপে অস্বীকৃত, কোনো ধৰণৰ তেওঁলোকৰ স্বীকৃতি নাই, তেওঁলোকে মিউনিচিপালিটিৰ পৰাও নাই, তেওঁলোকৰ গ্ৰাম পঞ্চায়তৰ পৰাও নাই, চৰকাৰৰ পৰাও নাই, কেন্দ্ৰ চৰকাৰৰ পৰাও নাই, ৰাজ্যিক চৰকাৰৰ পৰাও নাই। তথাপিও তেওঁলোকে যিবিলাক পৰীক্ষা পাতিব, তেওঁলোকে যিবিলাক পাঠ্যক্ৰম ব্যৱহাৰ কৰিব, এই সকলোবিলাক কিন্তু স্বীকৃতিপ্ৰাপ্ত বৰ্ডৰ দ্বাৰা বা স্বীকৃতিপ্ৰাপ্ত কোনো এখন চৰকাৰৰ স্বীকৃতিপ্ৰাপ্ত বৰ্ডৰ দ্বাৰা ইয়াক চলিব লাগিব। গতিকে এই ক্ষেত্ৰত আমাৰ কি হয়? আমাৰ মেনেজমেণ্টৰ বিষয়বস্তুটো আমি এনেকে কৰিব পাৰো, আমি ভাগ কৰি পেলাই ইয়াক ব্যৱস্থা আমি হাতত ল'ব পাৰো। গতিকে ভাৰত চৰকাৰৰ যিকোনো আমাৰ ভাৰতত যিবিলাক শিক্ষা ব্যৱস্থা আছে, এই শিক্ষা ব্যৱস্থাৰ মূলতেই হৈছে আমাৰ মেনেজমেণ্ট ব্যৱস্থা বা পৰিচালনাৰ ব্যৱস্থা। গতিকে পৰিচালনাৰ ব্যৱস্থাটো আমাৰ পোনপ্ৰথমবাৰৰ বাবে আমাৰ যিবিলাক গ্ৰাম্য অঞ্চল আছে বা চহৰ অঞ্চল আছে, এই গ্ৰাম্য অঞ্চল বা চহৰ অঞ্চলত যিকোনো ক্ষেত্ৰত আমাৰ যিবিলাক অনুষ্ঠান আছে, লোকেল বডি, স্থানীয় লোকসকলে আমাৰ অংশগ্ৰহণ কৰিব পাৰে। আকৌ চেন্ট্ৰেল লেভেলত আমাৰ চেন্ট্ৰেল গভৰ্ণমেণ্টে কি কৰিব পাৰে? ইয়াক তদাৰক কৰিব পাৰে। আইদাৰ ইট ইজ প্ৰাইভেট এণ্টাৰপ্ৰাইজ, এইটো যদিও আমাৰ ব্যক্তিগতকৰণেই হওক বা আমাৰ চৰকাৰীকৰণেই হওক, আমাৰ চেন্ট্ৰেল গভৰ্ণমেণ্টে আমাক কি কৰিব পাৰে? মেনেজমেণ্টত সহায় কৰিব পাৰে। তাৰ পৰৱৰ্তী পৰ্যায়ত আমাৰ কিছুমান কি আছে? এডুকেশ্যনেল ট্ৰাষ্ট আছে। ট্ৰাষ্টৰ অধীনতো কিছুমান বিদ্যালয় আমাৰ ভাৰতবৰ্ষত কি হয়? চলে, বা আমাৰ ভাৰতবৰ্ষত আমাৰ কিছুমান বিদ্যালয় চলি আছে। গতিকে এই ক্ষেত্ৰত আকৌ আমাৰ কিছুমান কি আছে? ষ্টেট গভৰ্ণমেণ্টৰ আণ্ডাৰতো আমাৰ কিছুমান স্কুল চলিব, কিছুমান ইণ্ডিভিজুৱেল পাৰ্টনাৰশ্বিপ, কোনো এটা অনুষ্ঠানৰ লগত তেওঁলোকে সংলগ্ন হৈ পেলাইও আমাৰ প্ৰাথমিক বিদ্যালয় কি কৰিব পাৰে? প্ৰাথমিক বিদ্যালয় এখন স্থাপন কৰিব পাৰে, যাৰ মেনেজমেণ্ট প্ৰাইভেট মেনেজমেণ্ট বুলি কোৱা হয়। অৰ্থাৎ ব্যক্তিগতভাৱে তেওঁলোকে কি কৰিব পাৰে? পৰিচালনা কৰিব পাৰে শিক্ষা ব্যৱস্থাটো। ইয়াৰ উপৰিও কিছুমান ছ'চিয়েল অৰ্গেনাইজেশ্যন আছে, নন গভৰ্ণমেণ্ট অৰ্গেনাইজেশ্যন আছে, বেচৰকাৰী সংস্থা আছে, যিসমূহ সংস্থাইও আমাৰ কি কৰে? বিদ্যালয় এখন স্থাপনৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে। যি কি নহওক, গতিকে আমাৰ ভাৰতবৰ্ষৰ শিক্ষা ব্যৱস্থা আমি সুদৃঢ়কৰণ কৰিবলৈ হ'লে আমাৰ চৰকাৰে প্ৰথম পদক্ষেপ হাতত ল'ব লাগিব। দ্বিতীয়তে হৈছে আমাৰ যিবিলাক স্থানীয় শিক্ষা অনুষ্ঠান হওক, স্থানীয় আমাৰ বডি আছে, মিউনিচিপালিটি কৰ্পৰেশ্যন আছে, এই সকলোখিনিও আমাৰ কি কৰিব লাগিব? আমাৰ শিক্ষা ব্যৱস্থাত সহায়ক হিচাপে আমি ল'ব লাগিব। আৰু ব্যক্তিগত সহায়ক কিছুমান বিদ্যালয় আছে, যি বিদ্যালয়সমূহে ব্যক্তিগতভাৱে আমাৰ স্থাপন কৰা হয়। ব্যক্তিগতভাৱে স্থাপন কৰা হয় যদিও আমাৰ তেওঁলোকে কোনো এটা অনুষ্ঠানৰ পৰা তেওঁলোকে স্বীকৃতি লয় বা স্বীকৃতিপ্ৰাপ্ত অনুষ্ঠান হিচাপে তেওঁলোকে পাৰ্মিশ্যন লৈ আহে, আৰু সেই পাৰ্মিশ্যনৰ ফলস্বৰূপে সেইখন বিদ্যালয় চলি থাকে। আৰু কিছুমান আছে ব্যক্তিগত অসহায়, তাৰমানে কোনো ধৰণৰ তেওঁলোকে গ্ৰেণ্ট নাপায় বা তেওঁলোকৰ তেনেকুৱা কোনো
আমাৰ অৰ্গেনাইজেশ্যনৰ জৰিয়তে তেওঁলোকে স্বীকৃতি নলয়, যাক আমি ব্যক্তিগত অসহায় স্কুল বুলি কৈছোঁ, তেওঁলোকৰ কোনো ধৰণৰ পইচা বা কোনো ধৰণৰ টকা পইচা চৰকাৰৰ ফালৰ পৰা নাহে বা সহায় সাহায্য তেওঁলোকে নাপায়। গতিকে ব্যক্তিগত অসহায় বিদ্যালয়সমূহেও এক গুৰুত্বপূৰ্ণ ভূমিকা আমাৰ গ্ৰহণ কৰি আহিছে, যাক পৰিচালনা কৰাৰ দায়িত্বও আমাৰ স্থানীয় লোকসকলৰ লগতেও আমাৰ কেতিয়াবা চৰকাৰেও আমাক কি কৰিব পাৰে, সেইসমূহ বিদ্যালয়ত আমি মাতি আনি নিমন্ত্ৰণ কৰি পেলাই আমি বিদ্যালয়খনৰ কথা অৱগত কৰাব পাৰোঁ। আৰু কিছুমান আছে আমাৰ অস্বীকৃতিপ্ৰাপ্ত বিদ্যালয়, যিবিলাক বিদ্যালয়ে আমাৰ কোনো ধৰণৰ স্বীকৃতি নলয় বা কোনো ৰাজ্যিক চৰকাৰৰ পৰাই হওক বা লোকেল বডিছৰ পৰাই হওক বা মিউনিচিপালিটিৰ পৰাই হওক কোনো ধৰণৰ স্বীকৃতি নলয়, কিন্তু এই বিদ্যালয়সমূহো কোনো এটা পৰীক্ষা পৰিচালনাৰ কৰাৰ ক্ষেত্ৰত বা পাঠ্যক্ৰম প্ৰস্তুতকৰণৰ কৰাৰ ক্ষেত্ৰত আমাৰ চৰকাৰৰ পৰা স্বীকৃতিপ্ৰাপ্ত কোনো এক বৰ্ডৰ পৰা তেওঁলোকে পাৰ্মিশ্যন ল'ব লগা হয়। গতিকে আমাৰ ভাৰতীয় শিক্ষা ব্যৱস্থাত, বিশেষকৈ প্ৰাথমিক শিক্ষা ব্যৱস্থাত আমাৰ এইসকল বিষয়ববীয়া আমাৰ কি হৈ থাকে, নিয়োজিত হৈ থাকে। গতিকে প্ৰাথমিক শিক্ষাই আমাৰ ভাৰতবৰ্ষক এক গুৰুত্বপূৰ্ণ স্থান লাভ কৰি আহিছে, যি স্থান লাভ কৰাৰ ফলস্বৰূপে আমাৰ শিক্ষা ব্যৱস্থা কি কৰা হৈছে, আমাৰ সমাগত বৰ্তমান ভাৰতবৰ্ষত আমাৰ শিক্ষিতৰ হাৰ বহুখিনি বাঢ়ি গৈছে। প্ৰত্যেকজন ল'ৰা ছোৱালীয়ে আগবাঢ়ি আহিছে প্ৰাথমিক শিক্ষা ব্যৱস্থা গ্ৰহণ কৰিবৰ বাবে। গতিকে মই পুনৰবাৰ আপোনালোকক আকৌ এবাৰ মই এই বিষয়টোৰ ওপৰত আলোচনা কৰিলোঁ যে প্ৰাথমিক শিক্ষা হৈছে 6 বছৰৰ পৰা 11 বছৰ বয়স, য'ত নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক হিচাপে আমি সামৰি লওঁ। গতিকে নিম্ন প্ৰাথমিকক আমি 6ৰ পৰা 11 বছৰ আৰু উচ্চ প্ৰাথমিকক আমি 11ৰ পৰা 14 বছৰৰ বয়সৰ ভিতৰত উচ্চ প্ৰাথমিক বিদ্যালয় সামৰি লোৱা হয়। কিন্তু আমাৰ ভাৰতবৰ্ষ স্বাধীনতা লাভ কৰাৰ পিছত চৰকাৰে 6ৰ পৰা 14 বছৰ বয়সলৈকে বিনামূলীয়া বাধ্যতামূলক শিক্ষা প্ৰদান কৰাৰ লক্ষ্যপ্ৰাপ্ত কৰিবলৈ চেষ্টা কৰা হৈছে। গতিকে আমাৰ ভাৰতবৰ্ষ স্বাধীনতা লাভ কৰাৰ 1947 চনত আমাৰ ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰিছিল। 1947 চনত ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰাৰ পিছত 1950 চনৰ 26 জানুৱাৰীৰ দিনা যেতিয়া আমাৰ সংবিধানৰ খচৰা প্ৰস্তুত কৰা হ'ল, এই সংবিধানৰ 45 নং অনুচ্ছেদত প্ৰথমতেই উল্লেখ কৰা হৈছে যে জাতি, ধৰ্ম, ভাষা নিৰ্বিশেষে সকলো ল'ৰা ছোৱালীয়ে 6ৰ পৰা 14 বছৰৰ সকলো ল'ৰা ছোৱালীয়ে বিনামূলীয়া বাধ্যতামূলক প্ৰাথমিক শিক্ষা পাব লাগিব আৰু এই প্ৰাথমিক শিক্ষা সাৰ্বজনীন কৰিব লাগিব। ইয়াৰ পৰৱৰ্তী পৰ্যায়ত আমাৰ ভাৰতবৰ্ষৰ প্ৰাথমিক শিক্ষাৰ ক্ষেত্ৰত ইমানখিনি গুৰুত্ব প্ৰদান কৰি অহাৰ পিছতো আমাৰ সৰ্বশিক্ষাৰ নিচিনা আঁচনিও যেতিয়া আমাৰ প্ৰাথমিক শিক্ষাৰ বিকাশ গুণগত মানদণ্ড বা পৰিমাণগত মানদণ্ডৰ ক্ষেত্ৰত যেতিয়া তেওঁলোকে সিমানটো গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব নোৱাৰিলে, তেতিয়াই আমাৰ ভাৰতবৰ্ষৰ যিখন সংবিধান, সেই সংবিধানখন সংশোধনৰ বাবে প্ৰচেষ্টা হাতত ল'লে। এই সংবিধানখনৰ সংশোধনীৰ ফলস্বৰূপে আমাৰ 21তম সংশোধনী ব্যৱস্থা কৰা হ'ল। গতিকে 86তম সংশোধনী ব্যৱস্থাৰ ফলস্বৰূপে আমাৰ এটা নতুন আৰ্টিকল বা দফা গঠন কৰা হ'ল, যিটো দফাৰ নাম হৈছে 21A। আৰু এই দফাটোৰ ফলস্বৰূপে আমাৰ যিখন RTE এক্ট, যে শিক্ষাৰ অধিকাৰ আইন প্ৰস্তুত কৰি তোলা হ'ল। এইখন হৈছে এখন আইনী পৰিক্ৰমা, যাৰ জৰিয়তে আমি প্ৰাথমিক শিক্ষা বিনামূলীয়া আৰু বাধ্যতামূলক কৰাৰ ক্ষেত্ৰত আইন হাতত তুলি ল'বলগীয়া হৈছিলে। কাৰণ কিছুমান ল'ৰা ছোৱালীক আমি স্কুলত আনিব পৰা নাছিলোঁ, যিবিলাক ল'ৰা ছোৱালী দুৰ্গম বা পিছপৰা সম্প্ৰদায়ৰ, সেইসকল ল'ৰা ছোৱালীয়ে অৱগতই হোৱা নাছিল যে প্ৰাথমিক শিক্ষা তেওঁলোকে নল'লে তেওঁলোকৰ ভৱিষ্যত অন্ধকাৰ হ'ব। এই কথাটো তেওঁলোকে উপলব্ধি কৰিব পৰা নাছিল। আৰু অৰ্থনৈতিকভাৱে যিবিলাক দুখীয়া বা পিছপৰা শ্ৰেণীৰ ব্যক্তি আছিলে, তেওঁলোকেও নিজৰ মাক দেউতাকে কি কৰিব, সেই ল'ৰা ছোৱালীখিনিকে কোনো এটা কামত শ্ৰমিক হিচাপে লগত লৈ যাব। তাৰ ফলস্বৰূপে তেওঁলোকে শিক্ষা গ্ৰহণ কৰিব নোৱাৰে। যাতে সেইবিলাক নহয়, তাৰ বাবে এই আইনখন প্ৰস্তুত কৰা হৈছিলে, যে তেওঁলোকক বাধ্যতামূলকভাৱে প্ৰাথমিক বিদ্যালয়ত নামভৰ্তিকৰণৰ চেষ্টা কৰাটো অতিকৈ দৰকাৰ। গতিকে এই নামভৰ্তিকৰণৰ ব্যৱস্থাটো তেওঁলোকৰ কি হ'ব লাগিব, বিনামূলীয়া হ'ব লাগিব, বাধ্যতামূলক হ'ব লাগিব। প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীয়ে বিদ্যালয়লৈকে আহিব লাগিব, আৰু বিদ্যালয়লৈ নাহিলেহে তেওঁলোকে
আইনে ইয়াক ব্যৱস্থা ল'ব আৰু কোনো বিদ্যালয়ে তেওঁলোকক ৰিজেক্ট কৰিব নোৱাৰে যে এইজন ল'ৰা বা ছোৱালী অমুক সম্প্ৰদায়ৰ পৰা আহিছে গতিকে মোৰ স্কুলত তেওঁলোকে নামভৰ্তি কৰিব নোৱাৰিব গতিকে কোনো ধৰণৰ শিক্ষক বা হেডমাষ্টাৰে এই কথাটো হেৰি কৰিব নোৱাৰিব তেওঁ যিকোনো পৰ্যায়ৰ যিকোনো ভাষা যিকোনো মাধ্যমৰ যিকোনো শ্ৰেণীৰ ব্যক্তি সমাজত তেওঁ নামভৰ্তিকৰণ কৰিবই লাগিব আৰু উপস্থিতিৰ সংখ্যা বাধ্যতামূলক হ'বই লাগিব আৰু প্ৰাথমিক শিক্ষা সম্পূৰ্ণ তেওঁলোকে কৰিবই লাগিব যাতে প্ৰাথমিক শিক্ষাৰ যিটো ৱাষ্টেজ এণ্ড ষ্টেগনেশ্যন অপচয় আৰু অনুন্নয়নৰ যিটো এটা বৃহৎ সমস্যা আছিল ভাৰতবৰ্ষত এই সমস্যাটো আমাৰ RTA Act 2009 জৰিয়তে সমাপ্ত কৰিবলৈ বাধ্য কৰা হৈছিল ইয়াৰ পৰৱৰ্তী পৰ্যায়ত UEE ইউনিভাৰ্চেল অফ এলিমেণ্টাৰী এডুকেশ্যন যিটোৱে আমাক সকলোৰে বাবে সমান শিক্ষাৰ সুযোগৰ ব্যৱস্থা কৰিছে আৰু গণতন্ত্ৰত সামাজিক গাঁথনি শক্তিশালী কৰাৰ বাবে এক পদক্ষেপ হাতত লৈছে UEE ইউনিভাৰ্চেলাইজেশ্যন অফ এলিমেণ্টাৰী এডুকেশ্যন গতিকে UEE আমাৰ সকলো ল'ৰা ছোৱালীকে জাতি ধৰ্ম ভাষা নিৰ্বিশেষে সকলোৱে যাতে এই শিক্ষা গ্ৰহণ কৰিব পাৰে তাৰ ওপৰত আমাৰ গুৰুত্ব প্ৰদান কৰি অহা হৈছিল গতিকে এইখিনি হৈছে আমাৰ ভাৰতীয় শিক্ষা ব্যৱস্থাৰ ভাৰতীয় প্ৰাথমিক শিক্ষা ব্যৱস্থাৰ পদক্ষেপ যে প্ৰাথমিক শিক্ষা 6 বছৰৰ পৰা 11 বছৰ হয় হেইটোক আমি নিম্ন প্ৰাথমিক বুলি কওঁ আকৌ 11ৰ পৰা 14 বছৰ বয়সক আমি উচ্চ প্ৰাথমিক হিচাপে সামৰি লওঁ দ্বিতীয়তে স্বাধীনতাৰ পিছৰ পৰা ভাৰত চৰকাৰে 6ৰ পৰা 14 বছৰ বয়সলৈকে বিনামূলীয়া বাধ্যতামূলক শিক্ষা প্ৰদান কৰাৰ লক্ষ্যপ্ৰাপ্ত কৰিবলৈ চেষ্টা কৰি হৈছে যিটোক আমি কৈছো যে আমাৰ ভাৰতবৰ্ষৰ সংবিধানখন ৰচনা হোৱাৰ পৰৱৰ্তী পৰ্যায়তে 45 নং অনুচ্ছেদ বুলি 45 নং যিটো আমাৰ দফা আছে এই দফাত এই ব্যৱস্থা কৰা হৈছিল ইয়াৰ পৰৱৰ্তী পৰ্যায়ত ৰাইট টু এডুকেশ্যন RTT Act যিখন এক্ট হৈছে এখন আইনী পৰিক্ৰমা যিখন পৰিক্ৰমাত আমাৰ প্ৰাথমিক শিক্ষা সম্পূৰ্ণ ৰূপে প্ৰত্যেকটো ল'ৰা ছোৱালীয়ে ল'ব লাগিব বুলি ইয়াৰ আইনৰ ধাৰাত অন্তৰ্ভুক্ত কৰা হৈছে 6 পৰা 14 বছৰ বয়সৰ সকলো শিশুৱে কি কৰিব লাগিব বিনামূলীয়া বাধ্যতামূলক শিক্ষা ব্যৱস্থা নামভৰ্তি উপস্থিতি আৰু প্ৰাথমিক শিক্ষা সম্পূৰ্ণ কৰিব লাগিব ইয়াৰ পৰৱৰ্তী পৰ্যায়ত UEE সকলোৰে বাবে যাতে সমান সুযোগ ব্যৱস্থা পায় এই সুযোগ ব্যৱস্থাত যাতে গণতন্ত্ৰৰ সামাজিক গাঁথনি শক্তিশালী কৰিব পৰা যায় এই ব্যৱস্থাৰ বিষয়ে আমি কি কৰিছিলো EEৰ জৰিয়তে আমাৰ সামাজিক ব্যৱস্থা আমি শক্তিশালী কৰাৰ বাবে গুৰুত্ব প্ৰদান কৰা হৈছিল কাৰণ গণতন্ত্ৰত যিখন সৰকাৰ থাকে বা গণতন্ত্ৰত যিখন আমাৰ দেশ থাকে যেতিয়া ভাৰতবৰ্ষ এখন গণতান্ত্ৰিক দেশ হ'ল আমাৰ প্ৰথম লক্ষ্যটোৱে হ'ল যে আমাৰ অৰ্থনৈতিক বিকাশ আমাৰ সামাজিক বিকাশ আমাৰ সকলোখিনি যাতে বিকাশ সাধন হয় এই বিকাশ সাধনৰ মূলতে হৈছে প্ৰাথমিক শিক্ষা যদি ভাৰতবৰ্ষৰ মানুহবিলাক নিৰক্ষৰ হৈ থাকে যেহেতু ভাৰতবৰ্ষক ব্ৰিটিছে বহু সময় ধৰি আমাৰ ব্ৰিটিছৰ অধীনতে আমাৰ ভাৰতবাসী আছিল এই সময়ত ব্ৰিটিছাৰ সকলৰ উদ্দেশ্য আছিল যে আমাৰ দেশৰ পৰা যিখিনি তেওঁলোকে পায় তেওঁলোকৰ সকলো বিলাক বিষয়বস্তু তেওঁলোকে নিজৰ দেশতে তেওঁলোকে কি কৰিব পাৰে প্ৰয়োগ কৰিব পাৰে আৰু হেনেকৈ আমাৰ ভাৰতীয় মানুহখিনি শিক্ষাৰ পৰা বঞ্চিত হ'ল অৰ্থনৈতিকভাৱে পিছপৰি থাকিল সামাজিকভাৱে পিছপৰি থাকিল গতিকে এই পিছপৰা মানুহখিনিক আমি আগবঢ়াই আনিবলৈ হলে আমাৰ UEE নিচিনা পদক্ষেপ কিছুমান হাতত ল'বলগীয়া হৈছিল আৰু তেতিয়াহে আমাৰ গণতন্ত্ৰ আমি মজবুত কৰিব পাৰিম বুলি ভবা হৈছিল গতিকে ইয়াৰ ফলস্বৰূপে আকৌ কি হ'ল ভাৰত স্বাধীনতা লাভ কৰাৰ পিছত কিছুমান কমিশন বা কমিটি আমাৰ আহি পৰিলে যিবিলাক কমিশন বা কমিটিয়ে কি কৰিছে আকৌ তেওঁলোকে শিক্ষা ব্যৱস্থা ভাৰতবৰ্ষৰ স্বাধীন ভাৰতৰ শিক্ষা ব্যৱস্থা যাতে শিক্ষা ব্যৱস্থাৰ মানদণ্ড যাতে আগবাঢ়ি যাব পাৰে শিক্ষা ব্যৱস্থা যাতে সুদূৰ প্ৰসাৰী লাভ কৰিব পাৰে ভাৰতবৰ্ষ যাতে অন্যান্য দেশৰ লগত প্ৰতিযোগিতামূলক দিশত ফেৰ মাৰিব পাৰে কাৰণ পৃথিৱীৰ অন্যান্য দেশসমূহ ইতিমধ্যে আমাৰ শিক্ষাৰ ফালৰ পৰাই হয় সামাজিক ফালৰ পৰাই হওক বা ৰাজনৈতিক ফালৰ পৰা হওক বা অৰ্থনৈতিক ফালৰ পৰাই হওক বহুত আগবাঢ়ি গৈছে কিন্তু আমাৰ ভাৰতবৰ্ষ বহুত পিছপৰি আছিল গতিকে আমাৰ ভাৰতবাসীয়ে শিক্ষাবিদসকলে চিন্তাবিদসকলে বুদ্ধিজীৱীসকলে চিন্তা কৰিলে যে কি কৰা যাব গতিকে এই কাৰণে আমাৰ সময়ে সময়ে কি কৰা হৈছে স্বাধীনতা লাভ কৰাৰ পিছত কিছুমান কমিটি প্ৰস্তুত কৰা হৈছে বা কিছুমান আয়োগ গঠন কৰা হৈছে যিবিলাক আয়োগেও আমাৰ ভাৰতীয় শিক্ষা ব্যৱস্থাৰ ওপৰত এক গুৰুত্বপূৰ্ণ প্ৰভাৱ বিস্তাৰ কৰিছিল গতিকে প্ৰথমখন আয়োগ হৈছে বিশ্ববিদ্যালয় শিক্ষা আয়োগ 1948 and 49 যদিও এই আয়োগখন বিশ্ববিদ্যালয় শিক্ষা আয়োগ হিচাপে ধৰা হৈছে
কিন্তু এই শিক্ষায়ে কৈছে যে যিকোনো মেচিনাৰী যিকোনো আমাৰ মেচিনাৰী কাম-কাজৰ ক্ষেত্ৰত কিন্তু প্ৰাথমিক শিক্ষা আৰু মাধ্যমিক শিক্ষাক আমি বাদ দিব নোৱাৰো কাৰণ প্ৰাথমিক শিক্ষা আৰু মাধ্যমিক শিক্ষাৰ অবিহনে আমাৰ বিশ্ববিদ্যালয় শিক্ষা ব্যৱস্থা আমাৰ সুদূৰ প্ৰসাৰী নহব যেহেতু বিশ্ববিদ্যালয় শিক্ষা আয়োগখনৰ মূল লক্ষ্যটো আছিল বিশ্ববিদ্যালয় পৰিশোধন কৰা বিশ্ববিদ্যালয় সংস্কাৰ কৰা বিশ্ববিদ্যালয় স্থাপন কৰা বিশ্ববিদ্যালয়ৰ পাঠ্যক্ৰম কেনেকুৱা হ'ব এই বিষয়ৰ ওপৰত গুৰুত্বপূৰ্ণ বিষয় আগবঢ়োৱা এইখিনি আছিলে আমাৰ বিশ্ববিদ্যালয় শিক্ষা আয়োগৰ মূল বিষয়বস্তু কিন্তু বিশ্ববিদ্যালয় শিক্ষাৰ মূল বিষয়বস্তু যদি বিশ্ববিদ্যালয়ক লৈও আছিলে তথাপি কিন্তু তেওঁলোকে প্ৰাথমিক শিক্ষাৰ কথা ফাল মাৰিব পৰা নাছিলে বা ফালৰি কাটি অহা নাছিলে তেওঁলোকে চিন্তা কৰিছিলে যে ভাৰতীয় শিক্ষা ব্যৱস্থাৰ বিশ্ববিদ্যালয় শিক্ষা ব্যৱস্থা এক উন্নত মানদণ্ডৰ হ'ব লাগিলে আমি তলৰ পৰা ওপৰলৈ যাব লাগিব ওপৰৰ পৰা কিন্তু তললৈ আহিব নোৱাৰি যিকোনো আমি এটা ঘৰ বনালে বা যিকোনো এটা বিষয়বস্তু আমি আগবঢ়ালে আমি তলৰ পৰা যাব লাগিব আমি ভালকৈ এটা যদি বাক্য লিখিব লগা হয় প্ৰথমতে আমি সেই শব্দটো জানিব লাগিব সেই ভাষাটো জানিব লাগিব এই ভাষাটোৰ প্ৰত্যেকটো শব্দ জানাৰ পিছতহে আমি বাক্য বা শব্দ আমি ৰচনা কৰিব পাৰো কোনো এটা শব্দ ৰচনা কৰিব পাৰো আৰু সেই আখৰটো চিনি পোৱাৰ পিছত শব্দ ৰচনা কৰিব পাৰো আৰু শব্দৰ পৰা আমি কি কৰিব পাৰো বাক্য ৰচনা কৰিব পাৰো ঠিক সেইদৰে আমাৰ বিশ্ববিদ্যালয় শিক্ষা আয়োগ 1948 আৰু 49 ৰ যিখন শিক্ষা আয়োগ এই শিক্ষা আয়োগেও কি কৰিছিলে যদিও বিশ্ববিদ্যালয় শিক্ষাৰ কথা তেওঁলোকে অৱগত কৰিছিলে কিন্তু তেওঁলোকে প্ৰাথমিক শিক্ষাৰ পৰা ফালৰি কটি অহা নাছিলে ইয়াৰ পৰৱৰ্তী পৰ্যায়ত হৈছে মাধ্যমিক শিক্ষা আয়োগ যিখন আয়োগে 1952 আৰু 53 চনত এই আয়োগখন গঠন কৰা হৈছিল এই আয়োগখন গঠন কৰাৰ অন্যতা এই আয়োগখনৰ নাম হৈছে যে মুডালিয়ৰ আয়োগ কাৰণ এইখন আয়োগ গঠন হৈছিল স্বামী মুডালিয়ৰ আয়োগৰ দ্বাৰা এইখন গঠন কৰা হৈছিল গতি অন্য এটা নাম হৈছে যে মুডালিয়ৰ আয়োগ গতি মাধ্যমিক শিক্ষা আয়োগখনৰ মূল লক্ষ্য হৈছিল যে মাধ্যমিক শিক্ষা ব্যৱস্থা আমাৰ বৃত্তিমুখীকৰণ কৰি তোলা মাধ্যমিক শিক্ষা ব্যৱস্থা কলা বিজ্ঞান আৰু আমাৰ বাণিজ্য শাখা অন্তৰ্ভুক্ত কৰা বিভিন্ন শ্ৰেণীৰ পাঠ্যক্ৰমৰ ওপৰত গুৰুত্ব দিয়া আমাৰ পাঠ্যক্ৰম আমাৰ এক্সপান্ড কৰা বহুল পৰিমাণৰ বিষয়বস্তু তাত অন্তৰ্ভুক্ত কৰা মাধ্যমিক শিক্ষা ব্যৱস্থাৰ গুণগত মানদণ্ডৰ বিকাশ সাধন কৰা তথাপিও এই মাধ্যমিক শিক্ষা ব্যৱস্থায়ও কিন্তু প্ৰাথমিক শিক্ষাৰ ব্যৱস্থাৰ পিছতহে মাধ্যমিক শিক্ষাৰ কথা তেওঁলোকে চিন্তা কৰিছিল যদি প্ৰাথমিক শিক্ষাৰ গুণগত মানদণ্ড উন্নত মানদণ্ডৰ নহয় তেতিয়াহলে আমি মাধ্যমিক শিক্ষাৰ কথা কি কৰিব নোৱাৰো উপলব্ধি কৰিব নোৱাৰো ইয়াৰ পৰৱৰ্তী পৰ্যায়ত হৈছে যে কুঠাৰী শিক্ষা আয়োগ যিখন শিক্ষা আয়োগেও আমাৰ ভাৰতবৰ্ষৰ শিক্ষা ব্যৱস্থাত ইতিহাসত এক গুৰুত্বপূৰ্ণ স্থান লাভ কৰি আহিছে এই কুঠাৰী আয়োগখন গঠন কৰা হৈছিল 1964-66 যিখনে আমাৰ সুদূৰ প্ৰসাৰী স্থান লাভ কৰিছে কাৰণ কুঠাৰী আয়োগে চিন্তা কৰিছিলে যে আমাৰ দেশৰ ভৱিষ্যত কিন্তু সদায় নিৰ্ভৰ কৰে আমাৰ ওপৰত ছাত্ৰ ছাত্ৰীসকলৰ ওপৰত শিক্ষাৰ ওপৰত গতিকে আমি আমাৰ দেশখনক আগুৱাই নিবলৈ হলে আমি প্ৰথমতে শিক্ষা ব্যৱস্থাটো কি কৰিব লাগিব আধুনিকৰণ কৰিব লাগিব মডাৰ্ণ এডুকেশ্যনৰ ওপৰত আমি গুৰুত্ব দিব লাগিব এডুকেশ্যন ইজ এ মডাৰ্ণাইজেশ্যন ইয়াৰ সমান্তৰাল ভাৱে যদিও শিক্ষা মডাৰ্ণাইজেশ্যন কৰা হ'ব আমি কোনো নৈতিক কোনো আধ্যাত্মিক চিন্তা চৰ্চা বা মূল্যবোধৰ পৰা আঁতৰি আহিব নালাগিব অৰ্থাৎ আমাৰ মৰেল স্পিৰিচুৱেল আৰু ছ'চিয়েল ভেলিউজ নৈতিক আধ্যাত্মিক আৰু সামাজিক মূল্যবোধটো কিন্তু আমি সদায় পৰিচয় হিচাপে ৰাখিব লাগিব ইয়াৰ সমান্তৰালকৈ আমাৰ যিখিনি উৎপাদিত সামগ্ৰী এই উৎপাদিত সামগ্ৰীসমূহ যাতে আমি নিজৰ দেশতে আমি কি কৰিব পাৰো বিক্ৰী কৰিব পাৰো এই কথাটো উপলব্ধি কৰি পেলাই আমাৰ কৰ্ম অভিজ্ঞতাৰ নামৰ এটা বিষয় আমাৰ কি কৰা হৈছিল মাধ্যমিক পৰ্যায়ত অন্তৰ্ভুক্ত কৰা হৈছিল কোঠাৰী আয়োগে কৈছিল যে কৰ্ম অভিজ্ঞতা এটা আমাৰ কি হ'ব লাগিব বিষয় হ'ব লাগিব যিটো বিষয়ৰ জৰিয়তে আমি কি কৰিব পাৰো নিজৰ দেশৰ উৎপাদিত সামগ্ৰীসমূহ নিজৰ দেশতে আমি বিক্ৰী কৰিব পাৰো ইয়াৰ উপৰি কোঠাৰী আয়োগে গুৰুত্ব প্ৰদান কৰিছিল যে বিজ্ঞান ভিত্তিক পাঠ্যক্ৰম সায়েন্স এডুকেশ্যন বিজ্ঞান ভিত্তিক পাঠ্যক্ৰম আমি কি কৰিব লাগিব অন্তৰ্ভুক্ত কৰিব লাগিব যাৰ ফলস্বৰূপে বৰ্তমান সময়ত আমাৰ প্ৰাথমিক পৰ্যায়ৰ সকলোবিলাক পাঠ্যক্ৰমতে বিজ্ঞান বা পৰিৱেশ বিজ্ঞান এনেকুৱা ধৰণৰ বিষয়বস্তুসমূহ আমাৰ অন্তৰ্ভুক্ত কৰা হৈছে যিটো পৰামৰ্শ ইতিমধ্যে আমাৰ কোঠাৰী আয়োগৰ 1964 আৰু 66 এই আয়োগখনে দি থৈ আহিছে
ইয়াৰ পৰৱৰ্তী পৰ্যায়ত হৈছে প্ৰাথমিক শিক্ষা সাৰ্বজনীনকৰণৰ বাবে 1960 আৰু এখন বিষয়বস্তু সামৰি লোৱা হৈছিলে যে 1960 প্ৰাথমিক শিক্ষা সাৰ্বজনীনকৰণৰ কিছুমান দিহা পৰামৰ্শ আগবঢ়াইছিলে সাৰ্বজনীন কৰিবৰ কাৰণে যেহেতু আমাৰ ভাৰতবৰ্ষ বহুত পিছ পৰি আছে শিক্ষাৰ ফালৰ পৰাই হওক বা সামাজিক দিশতে হওক সেই সময়তো অভিভাৱকসকলে বহুতো অজ্ঞাত আছিল বা তেওঁলোকে নাজানে যে আমি প্ৰাথমিক শিক্ষাত বা প্ৰাথমিক শিক্ষা ল'ৰা ছোৱালীক দিব লাগিব বা প্ৰাথমিক বিদ্যালয়লৈ পঠিয়াব লাগিব ইয়াৰ বাবে যাতে প্ৰাথমিক শিক্ষা সাৰ্বজনীন হয় ইউনিভাৰ্সেল হয় তাৰ বাবে আমাৰ এই সাৰ্বজনীনকৰণৰ এই ব্যৱস্থাটো হাতত লোৱা হৈছিল ইয়াৰ পৰৱৰ্তী পৰ্যায়ত হৈছে শিক্ষাৰ ৰাষ্ট্ৰীয় নীতি 1964-68 যিখন ৰাষ্ট্ৰীয় শিক্ষা নীতিও আমাৰ কি কৰিছিলে প্ৰাথমিক শিক্ষাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিলে প্ৰাথমিক শিক্ষাৰ গুণগত মানদণ্ডৰ কথা কৈছিলে প্ৰাথমিক শিক্ষা আমি এক উচ্চ পৰ্যায়লৈ নিব লাগে বুলি আমাৰ শিক্ষাৰ ৰাষ্ট্ৰীয় নীতি 1968 ঘোষণা কৰিছিলে ইয়াৰ পৰৱৰ্তী পৰ্যায়ত শিক্ষাৰ ৰাষ্ট্ৰীয় নীতি 1979 যিখন এখন গুৰুত্বপূৰ্ণ আমাৰ শিক্ষা নীতি যিখন নীতিয়ে কৈছিলে যে আমাৰ শিক্ষা ব্যৱস্থা আগবঢ়াই নিবলৈ হলে আমি কি কৰিব লাগিব প্ৰথমতে আমি ল'ৰা ছোৱালীখিনি 6 পৰা 14 বছৰৰ সকলোখিনি ল'ৰা ছোৱালী কি কৰিব লাগিব এটা বিনামূলীয়া আমি ইনষ্ট্ৰাকচন দিব লাগিব বিনামূলীয়া নিৰ্দেশনা দিব লাগিব যিটো নিৰ্দেশনাৰ জৰিয়তে আমি 6 পৰা 14 বছৰৰ ল'ৰা ছোৱালীখিনি প্ৰাথমিক শিক্ষাত আমি অন্তৰ্ভুক্ত কৰিব পাৰো আৰু বিশেষকৈ আমাৰ প্ৰাথমিক শিক্ষাৰ প্ৰথমটোৱে আমাৰ প্ৰথমটোৱে লক্ষ্য আছিলে বা প্ৰথমটোৱে আমাৰ লক্ষ্য আছিলে যে আমি কি কৰিব লাগিব প্ৰাথমিক শিক্ষা আমি এটা প্ৰাকৃতিক শিক্ষা হিচাপে বা সাধাৰণ প্ৰাকৃতিক শিক্ষা হিচাপে ধৰিব লাগিব ইয়াত কোনো বিশেষ শিক্ষা হিচাপে আমি ধৰিব নালাগিব গতিকে ইয়াৰ ক্ষেত্ৰত আমাৰ কি হৈছিলে প্ৰতিজ্ঞাবদ্ধ হৈছিলে যে শিক্ষাৰ ৰাষ্ট্ৰীয় শিক্ষা নীতিখনে কৈছিলে যে প্ৰাথমিক শিক্ষা হ'ব লাগিব আমাৰ কেনেকুৱা আমাৰ সাধাৰণ শিক্ষা ব্যৱস্থা হ'ব লাগিব প্ৰাকৃতিক সাধাৰণ শিক্ষা ব্যৱস্থা হ'ব লাগিব আৰু এটো কোনো বিশেষ শিক্ষা ব্যৱস্থা হ'ব নোৱাৰে ইয়াৰ পৰৱৰ্তী পৰ্যায়ত অন্যখন গুৰুত্বপূৰ্ণ শিক্ষাৰ ৰাষ্ট্ৰীয় নীতি যিখন 1986 গঠন কৰা হৈছিল এইখনেই আমাৰ ভাৰতবৰ্ষৰ শিক্ষাত বহুতো সুদূৰ প্ৰসাৰী প্ৰভাৱ পেলাই থৈ গৈছে আৰু এই প্ৰভাৱে আমাৰ কি কৰিছে বৰ্তমান সময়ত আমি এইবিলাক বস্তু আমি আনিবলৈ পাৰিছিলো গতিকে এইখন যিখন ৰাষ্ট্ৰীয় শিক্ষানীতি এই শিক্ষানীতিখনে কৈছিলে যে ৰাষ্ট্ৰীয় পৰ্যায়ত আমাৰ শিক্ষা ব্যৱস্থা কি হ'ব লাগে স্থান লাভ কৰিব লাগে গতিকে আমাৰ প্ৰাথমিক শিক্ষাৰ ক্ষেত্ৰত প্ৰথমবাৰৰ বাবে আমাৰ এটা পদক্ষেপ হাতত লোৱা হৈছিল যে মিড ডে মিল অপাৰেশ্যন ব্ল্যাকবোৰ্ড DPEP ডিস্ট্ৰিক্ট এলিমেন্টাৰী অফ প্ৰাইমাৰী এডুকেশ্যন টিচাৰ ট্ৰেইনিং আমাৰ শিক্ষকৰ প্ৰশিক্ষণৰ ব্যৱস্থা এই সকলোবিলাক বিষয়বস্তু কিন্তু আমাৰ শিক্ষাৰ ৰাষ্ট্ৰীয় নীতি 1986 সামৰি লৈছিল গতিকে 1986 যিখন ৰাষ্ট্ৰীয় শিক্ষা নীতি এইখন শিক্ষা নীতিয়ে আমাৰ ভাৰতবৰ্ষৰ শিক্ষাৰ ক্ষেত্ৰত কি কৰিছে এক সুদূৰ প্ৰসাৰী স্থান লাভ কৰিছে কাৰণ সেই সময়ত আমাৰ যিখন ৰাষ্ট্ৰীয় নীতি গঠন কৰা হৈছিল 1986 চনত সেই সময়ৰ যুৱ প্ৰধানমন্ত্ৰী প্ৰয়াত ৰাজীৱ গান্ধীৰ নেতৃত্বত এইখন আমাৰ শিক্ষানীতি প্ৰস্তুত কৰা হৈছিল গতিকে এই শিক্ষানীতিখনত আমাৰ ভাৰতবৰ্ষৰ কোনো শ্ৰেণী বাদ পৰি যোৱা নাছিল জাতি ধৰ্ম ভাষা নিৰ্বিশেষে সকলো ল'ৰা ছোৱালী যাতে পাঠদানৰ বাবে আগ্ৰহী হয় তাৰ বাবে মিড ডে মিলৰ ব্যৱস্থা কৰা হৈছিল কাৰণ আমাৰ ভাৰতবৰ্ষ বৰ্তমান সময়লৈকে অৰ্থনৈতিকভাৱে এতিয়াও পিছ পৰি আছে গতিকে সেই সময়তো আমাৰ যেটো ল'ৰা ছোৱালীখিনি তেওঁলোকে স্কুললৈ পঠাব নোৱাৰে দুবেলা দুসাজ ভাতৰ কাৰণে তেওঁলোকৰ বহুত সমস্যা হয় গতিকে ল'ৰা ছোৱালীসকলক যেতিয়া দুপৰীয়াৰ আহাৰ যোগান ধৰিব নোৱাৰে গতিকে এই ৰাষ্ট্ৰীয় শিক্ষা নীতিখনত উল্লেখ কৰা হৈছিল যে প্ৰত্যেকজন ল'ৰা ছোৱালীয়ে দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰিব পাৰিব গতিকে তেওঁলোকক মাক দেউতাকে কোনো কামত শ্ৰমিক হিচাপে ব্যৱহাৰ নকৰি যাতে স্কুললৈ পঠায় তাৰ যাৱতীয় সামগ্ৰীসমূহ যিখিনি তেওঁলোকক লিখা পঢ়াৰ বাবে দৰকাৰ যাৱতীয় সামগ্ৰীসমূহ চৰকাৰে যোগান ধৰিব বুলি আমাৰ ৰাষ্ট্ৰীয় শিক্ষা নীতিত উল্লেখ আছিল ইয়াৰ পৰৱৰ্তী পৰ্যায়ত প্ৰগ্ৰাম অফ একচন যিখন কাৰ্যকৰী অফ একচন 1992 হ'ল এইখনে কি কৰিলে কিছুমান আমাৰ প্ৰভিজন হাতত ললে বা সুবিধা হাতত ললে যিয়ে আমাৰ কৈছিলে যে আমাৰ প্ৰাথমিক শিক্ষা 6 পৰা 14 বছৰ ল'ৰা ছোৱালীৰ ভিতৰত সামৰি ল'ব লাগিব গতিকে এই আঁচনিখনে কৈছিলে যেটো অপাৰেশ্যন ব্ল্যাকবোৰ্ড আঁচনি ৰাষ্ট্ৰীয় শিক্ষা নীতি 1986 উল্লেখ কৰিছিলে যে অপাৰেশ্যন ব্ল্যাকবোৰ্ড আঁচনিৰ জৰিয়তে আমি ক'ব পাৰিম যে চুকে কোণে থকা ভাৰতবৰ্ষৰ চুকে কোণে থকা কিমান বিলাক প্ৰাথমিক বিদ্যালয়ৰ মানদণ্ড উন্নীতকৰণ হৈছে তেওঁলোকক আগবঢ়াই নিব পাৰিছো এই উন্নীতকৰণৰ বাবে আমি যিখিনি পদক্ষেপ হাতত লৈছিলো এই পদক্ষেপখিনিক আমি
সম্পূৰ্ণৰূপে শক্তিশালী কৰিবৰ বাবে অপাৰেশ্যন ব্ল্যাকবোৰ্ড আঁচনিখন শক্তিশালীকৰণ কৰিবৰ বাবে যাতে আমি গুৰুত্বপূৰ্ণ ভূমিকা আমি গ্ৰহণ কৰিব পাৰো আৰু যিটো আমাৰ প্ৰাথমিক বিদ্যালয়ৰ যিটো ষ্টেটাছ বা মানদণ্ড তাৰ প্ৰতি গুৰুত্ব দিব পাৰো এই কথাখিনি আমাৰ উপলব্ধি কৰা হৈছিল গতিকে তাৰ পৰৱৰ্তী পৰ্যায়ত আমাৰ হৈছে যে আমাৰ নৱম পঞ্চবাৰ্ষিকী পৰিকল্পনা কাৰণ ভাৰতবৰ্ষ হৈছে এখন গণতান্ত্ৰিক দেশ এই গণতান্ত্ৰিক দেশত এখন চৰকাৰ থাকে এই চৰকাৰখন আকৌ 5 বছৰৰ মূৰে মূৰে কি হয় আমাৰ জনতাৰ দ্বাৰা তেওঁলোকে উত্থাপিত হয় গতিকে তাৰ এই সরকার গঠন হওয়ার লগে লগে একটা পরিকল্পনা হাতত লোৱা হয় যাক আমি পঞ্চবার্ষিকী পরিকল্পনা বুলি কওঁ ঠিক সেইদৰে নৱম পঞ্চবাৰ্ষিকী পৰিকল্পনাটো কি কৰা হৈছিল আমাৰ প্ৰাথমিক শিক্ষাৰ আমাৰ উন্নতিৰ বাবে ইমপ্ৰুভমেন্টৰ বাবে আৰু তেওঁলোকক নিৰীক্ষণ কৰিবৰ বাবে তেওঁলোকৰ এসেসমেন্ট কিমান হৈছে তেওঁলোকৰ কিমানখিনি ৰিটেনশন হৈছে তেওঁলোকৰ অনগ্ৰসৰ হৈছে এইখিনি কথা আমাৰ নৱম পঞ্চবাৰ্ষিকী পৰিকল্পনাৰ দ্বাৰা যুগুত কৰি উলিওৱা হৈছিল গতিকে ভাৰতীয় শিক্ষা ব্যৱস্থাত এই প্ৰাথমিক শিক্ষাৰ এই নিম্নলিখিত যিবিলাক কমিটি আছে বা যিবিলাক কমিশন এই কমিশনখিনিয়ে কি কৰিছে ভাৰতীয় শিক্ষা ব্যৱস্থাৰ প্ৰাথমিক শিক্ষাৰ ক্ষেত্ৰত এক সুদূৰ প্ৰসাৰী তেওঁলোকে পৰামৰ্শ আগবঢ়াইছে সুদূৰ প্ৰসাৰী কিছুমান সাজেশন দিছে যাৰ ফলস্বৰূপে বৰ্তমান সময়ত আমাৰ প্ৰাথমিক শিক্ষাৰ ভেটি বহুত মজবুত হৈছে গতিকে এই প্ৰাথমিক শিক্ষাৰ যিটো আমাৰ উদ্দেশ্য এই উদ্দেশ্যটোৰ বিষয়ে আমাৰ 2015 আৰু 16 চনত এটা টাৰ্গেট কৰা হ'ল যে আমাৰ প্ৰাথমিক শিক্ষা ব্যৱস্থা কিমান বয়সৰ ল'ৰা-ছোৱালীক সামৰি লোৱা হয় কিমান বয়স কিমানখিনি শিক্ষাৰ্থীৰ মুঠ সংখ্যা থাকে তেওঁলোকৰ পুৰুষৰ সংখ্যা কিমান মহিলাৰ সংখ্যা কিমান আৰু প্ৰাথমিক স্তৰত কিমানখিনি এজৰ ভিতৰ অন্তৰ্ভুক্ত থাকে গতিকে এটা প্ৰাথমিক বিদ্যালয়ৰ শিক্ষা বুলি কৰে 2015 আৰু 16 চনৰ নামভৰ্তিকৰণৰ ক্ষেত্ৰত বয়সৰ গোট হৈছে 6 পৰা 13 বছৰলৈকে আৰু শিক্ষাৰ্থীৰ মুঠ সংখ্যা হৈছে যে ইয়াতে কিমান 2,56,006 জন মুঠ সংখ্যা টোটাল শিক্ষাৰ্থীৰ মুঠ সংখ্যা টোটাল নাম্বাৰ অফ দা ষ্টুডেন্ট ইন অল ওভাৰ দ্য ইণ্ডিয়া ইন 2015 to 16 আমাৰ হৈছে কিমান 2,56,006 জন এইদৰে আমাৰ ল'ৰা-ছোৱালীৰ সংখ্যা হৈছে কিমান 1,32,135 আৰু ঠিক সেইদৰে মহিলাৰ সংখ্যা হৈছে কিমান 1,23,871 আৰু প্ৰাথমিক স্তৰৰ আমি যিটো স্তৰ এই স্তৰটো আমি ধৰিছো কিমান একৰ পৰা অৰ্থাৎ প্ৰথম শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীৰ ভিতৰত ইয়াৰ অন্তৰ্ভুক্ত কৰা হৈছিল এই সময়ত আমাৰ যিটো ষ্টেটিষ্টিক্সৰ এটা ধাৰণা মতে এইখিনি বিষয়বস্তু আমি পাইছিলো বা আমাৰ চৰকাৰৰ ওচৰত উত্থাপন হৈছিল পৰিসংখ্যাক ভিত্তিত আমাৰ এইদৰে উত্থাপন হৈছিল গতিকে আমাৰ ভাৰতবৰ্ষৰ প্ৰাথমিক শিক্ষাৰ নামভৰ্তিকৰণৰ ক্ষেত্ৰত 2015 আৰু 16 চনত এই নিম্নলিখিত বিষয়সমূহৰ দ্বাৰা আমি গম পাইছিলো যে ভাৰতবৰ্ষৰ প্ৰাথমিক শিক্ষা কিমানখিনি আগবঢ়িছে আৰু কিমানখিনি পিছ পৰি গৈছে গতিকে এতিয়া প্ৰাথমিক শিক্ষা বুলি ক'লে প্ৰাথমিক শিক্ষাৰ আমি বহুতো বৈশিষ্ট্য আমি পাওঁ গতিকে প্ৰাথমিক শিক্ষা ব্যৱস্থা নোহোৱাকৈ আমাৰ মাধ্যমিক শিক্ষা ব্যৱস্থা হ'ব নোৱাৰে আৰু মাধ্যমিক শিক্ষা ব্যৱস্থা নোহোৱাকৈ আমাৰ উচ্চ শিক্ষাও হ'ব নোৱাৰে গতিকে প্ৰাথমিক শিক্ষা ব্যৱস্থা আমি কিমানখিনি হ'ব পাৰে বা আমি কিমানখিনি ল'ব পাৰো এই কথাটো ভিত্তিতে আমাৰ কি কৰা হৈছিল প্ৰাথমিক শিক্ষাৰ কিছুমান উদ্দেশ্য বা বৈশিষ্ট্য আমি দাঙি ধৰিছিলো গতিকে এই বৈশিষ্ট্যসমূহ হৈছে প্ৰথমটো বৈশিষ্ট্য হৈছে যে শিক্ষাৰ গুণগত শিক্ষাৰ মানদণ্ডৰ ওপৰত গুৰুত্ব দিয়া গতিকে আমি জানো যে আমাৰ প্ৰাথমিক শিক্ষা ব্যৱস্থা দুই প্ৰকাৰৰ দিশ থাকে এটা হৈছে গুণগত আৰু এটা হৈছে পৰিমাণগত গতিকে গুণগত দিশটোত থাকিব কি আমি ল'ৰা-ছোৱালীক কেনেকুৱা ধৰণৰ শিক্ষা ব্যৱস্থা প্ৰদান কৰিছো শিক্ষকৰ গুণগত মানদণ্ড বা অৰ্হতা কিমান তেওঁলোকে প্ৰশিক্ষণপ্ৰাপ্ত শিক্ষক হয় নে নহয় তেওঁলোকে ল'ৰা-ছোৱালীখিনি কিমান ভাবে শাৰীৰিক মানসিক বৌদ্ধিক বা নৈতিক বা সামাজিকভাৱে আগবঢ়াই নিব পাৰিছে এইখিনি দিশক আমি কি কৈছো গুণগত দিশ বুলি কৈছো আৰু পৰিমাণগত দিশটো হৈছে আমি কিমান সংখ্যা ল'ৰা-ছোৱালী আমি নামভৰ্তিকৰণ কৰিব পাৰিছো আৰু সেই অনুযায়ী তেওঁলোকে পাঠদান কৰি পেলাই তেওঁলোকে পৰীক্ষাত উত্তীৰ্ণ হৈ গৈছে সেইখিনি হৈছে কি পৰিমাণগত কিমানখিনি উত্তীৰ্ণ হৈছে আৰু কিমানখিনি অনুত্তীৰ্ণ হৈছে এই দিশটোৱে হৈছে আমাৰ কি পৰিমাণগত দিশ ইয়াৰ উপৰিও বিনিয়োগ হৈছে এক পন্থা গতিকে আমি কিমান ইনভেষ্টমেন্ট কৰিছো প্ৰাথমিক বিদ্যালয়ৰ ক্ষেত্ৰত আমি কিমান ইনভেষ্টমেন্ট কৰিছো কিমানখিনি আমি বিনিয়োগ কৰিছো এই কথাখিনি আমি উপলব্ধি কৰিব পাৰিব লাগিব তাৰ পৰৱৰ্তী পৰ্যায়ত হৈছে যে সাৰ্বজনীন প্ৰৱেশাধিকাৰ আৰু নামভৰ্তিকৰণৰ দিশত অগ্ৰগতি আমি কিমানখিনি প্ৰৱেশ কৰিম সাৰ্বজনীন দিশত আমি কিমানখিনি প্ৰৱেশ কৰিম আৰু আমি কিমানখিনি নামভৰ্তিকৰণৰ দিশত অগ্ৰগতি হ'ম এই বিষয়টো হৈছে আমাৰ প্ৰাথমিক শিক্ষাৰ অন্য এটা বৈশিষ্ট্য যিটো বৈশিষ্ট্যৰ জৰিয়তে
আমি প্ৰাথমিক শিক্ষাৰ গুণগত আৰু পৰিমাণগত মানদণ্ডৰ কথা আমি জানিব পাৰোঁ যে সাৰ্বজনীনভাৱে তেওঁলোকে কিমানখিনি প্ৰৱেশ হ'ব পাৰিব আৰু নামভৰ্তিৰ দিশত কিমানখিনি অগ্ৰগতি হৈছে ইয়াৰ পৰৱৰ্তী পৰ্যায়ত হৈছে যে প্ৰাথমিক শিক্ষাত সামাজিক শ্ৰেণীৰ ব্যৱধান দূৰ কৰা আমাৰ ভাৰতীয় সমাজ ব্যৱস্থাত আমাৰ সমাজত বহু শ্ৰেণীৰ মানুহ থাকে ধনী দুখীয়া দুৰ্বল সবল গতিকে পুৰুষ মহিলা গতিকে বিভিন্ন জাতি জনজাতি উপজাতি গতিকে এই সকল ব্যক্তিবিলাকৰ যিটো সামাজিক শ্ৰেণী এই শ্ৰেণীত আমি তেওঁলোকক কিদৰে এই ব্যৱধানটো আমি দূৰ কৰিব পাৰোঁ প্ৰাথমিক শিক্ষাৰ ক্ষেত্ৰত কেতিয়াবা কি হয় আমাৰ এটা অঞ্চলত যেনিবা এখন স্কুল এখন সাধাৰণ বিদ্যালয় আছে তাত যেনিবা জনজাতীয় আমাৰ পৰিয়াল বেছিকৈ আছে গতিকে বিদ্যালয়খনে কেতিয়াবা কয় যে আপোনালোকক নামভৰ্তি কৰিব দিব নোৱাৰিম কাৰণ এখন সাধাৰণ বিদ্যালয়ৰহে ছাত্ৰ ছাত্ৰীৰ নামভৰ্তিকৰণ কৰিব পাৰিব গতিকে এনেকুৱা ধৰণৰ কথাবিলাক যাতে প্ৰাথমিক শ্ৰেণীৰ শিক্ষাৰ ব্যৱধান দূৰ হয় তাৰ বাবে আমি চেষ্টা হাতত ল'ব লাগিব তাৰপিছত ধাৰণাৰ দিশত অগ্ৰগতি আমি কেনেকুৱা ধাৰণা ল'ব পাৰোঁ আমি কিদৰে এই ধাৰণাৰ দিশত আমি অগ্ৰগতি কৰিব পাৰোঁ আমি অগ্ৰগতি ধাৰণা অৰ্থাৎ প্ৰাথমিক শিক্ষা মুক্ত বিনামূলীয়া আৰু বাধ্যতামূলক আৰু সাৰ্বজনীনৰ ক্ষেত্ৰত যিটো ধাৰণা এই ধাৰণা কিমান আগবাঢ়ি গৈছে আমি জনাটো অতিকৈ দৰকাৰ গতিকে ধাৰণাৰ দিশত অগ্ৰগতি হৈছে এক গুৰুত্বপূৰ্ণ বিষয়বস্তু যিটো প্ৰাথমিক শিক্ষাৰ এটা আমি বৈশিষ্ট্য হিচাপে ল'ব পাৰোঁ তাৰ পিছত আহিলে যে মৌলিক মানৱ অধিকাৰ the fundamental human rights যেটো মই ইতিমধ্যে আপোনালোকক বহুবাৰ কৈছো যে আমাৰ ভাৰতবৰ্ষ স্বাধীনতা লাভ কৰাৰ পিছত যেতিয়া সংবিধান প্ৰস্তুত কৰা হ'ল 1950 চনৰ 26 জানুৱাৰীৰ দিনাখনৰ পৰা যেতিয়া আমি সংবিধানখন প্ৰস্তুত কৰি উলিয়ালো সেই সংবিধানখনৰ প্ৰথমটোতে 45 নং অনুচ্ছেদতে কোৱা হৈছে যে জাতি ধৰ্ম ভাষা নিৰ্বিশেষে আমি প্ৰাথমিক শিক্ষা মুক্ত বিনামূলীয়া আৰু বাধ্যতামূলক কৰিব লাগিব গতিকে এই বাধ্যতামূলকৰ যিটো দিক সেই সময়ৰ পৰা আহি 2001 চনলৈকে ইতিমধ্যে সেই সময়লৈকে ক'ব পৰা হোৱা নাছিলে যে গতিকে ইতিমধ্যে আপোনালোকৰ আজি এই ক্লাছটো মই ইমানখিনিয়ে বুজালো তাৰ পৰৱৰ্তী পৰ্যায়ত আপোনালোকৰ নতুন এটা পাঠেৰে মই নিশ্চয় আপোনালোকৰ ওচৰত আগবঢ়াম নমস্কাৰ